Hello, ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 8 মেথমেটিক্সৰ চেপ্টাৰ নম্বৰ 5 চেপ্টাৰৰ নামটো হৈছে ইউজ অফ ডাটা অষ্টম শ্ৰেণী গণিতৰ অধ্যায় নম্বৰ 5 অধ্যায়ৰ নামটো হৈছে তথ্যৰ ব্যৱহাৰ আজিৰ এই ভিডিঅ'ত আমি এই চেপ্টাৰটোৰ আমি এক্সাৰসাইজ 5.1 অনুশীলনী 5.2 থকা আটাইবোৰ প্ৰশ্ন উত্তৰ আমি সমাধান কৰিম ইয়াতে পাঁচটা প্ৰশ্ন আছে কোৱেশ্চন নম্বৰ 1 ৰ পৰা আমি কোৱেশ্চন নম্বৰ 5 লৈ আমি সমাধান কৰিম আমি পূৰ্বৰ দৰে সমাধানটো আমি ইংৰাজী এণ্ড আছামিজ লেংগুৱেজত আমি সমাধান কৰিম লগতে তোমালোকক জনাও ইয়াৰ আগৰটো ভিডিঅ'ত আমি ইয়াতে আমি ইউজ অফ ডাটা মানে কি ঠিক আছে ডাটাৰ একত্ৰীকৰণ অৰ্গেনাইজেশ্যন অফ ডাটা আৰু আমি পিক্টৰিয়েল ৰিপ্ৰেজেন্টেশ্যন অফ ডাটা এই বিষয়ে আমি আগৰ ভিডিঅ'টোত ধুনীয়াকৈ আলোচনা কৰিছোঁ লগতে আমি এক্সাৰসাইজ 5.1 আমি সমাধান কৰিছোঁ এই ভিডিঅ'টো তোমালোকে চাই ল'বা তেতিয়া আজিৰ ভিডিঅ'টো তোমালোকে বুজি পাবা ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ এই এক্সাৰসাইজ 5.2 টো আৰম্ভ কৰাৰ আগতে আমি এতিয়া আমাৰ এই এক্সাৰসাইজ 5.2 কিহৰ বিষয়ে পঢ়িম এই বিষয়ে আমি চমুকৈ আমি আলোচনা কৰি লওঁ এই বিষয়টো হৈছে পিক্টৰিয়েল ৰিপ্ৰেজেন্টেশ্যন অফ ডাটা আৰু হেতু আজিৰ তাৰ ভিতৰত পৰিব পাই চাৰ্ট যাক আমি অসমীয়াত কওঁ পাই চিত্ৰ বুলি কওঁ ঠিক আছে ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক কৈছোঁ আগৰ ভিডিঅ'ত আমি পিক্টৰিয়েল ৰিপ্ৰেজেন্টেশ্যন অফ ডাটা মানে কি তাতে কি হয় আমি তাত আলোচনা কৰিছোঁ আৰু পিক্টৰিয়েল মানে ডাটাক আমি কি কৰোঁ তথ্যক আমি মানে চিত্ৰ আকাৰে আমি কি কৰোঁ প্ৰদৰ্শন কৰিব পাৰোঁ হয় নাই তাৰ ভিতৰত এটা আছিল আমি পাইছিলোঁ বাৰ গ্ৰাফ হয়নে এটা আছিল বাৰ গ্ৰাফ ঠিক আছে তাৰ পিছত আছিল আমাৰ হিষ্টগ্ৰাফ ঠিক আছে তাৰপৰা আছিল আমাৰ ডাবল বাৰ গ্ৰাফ তাৰপৰা নেক্সটটো হ'ল আমাৰ পাই চাৰ্ট ঠিক আছে পাই চাৰ্ট ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আমি আগৰ ভিডিঅ'টোত বাৰ গ্ৰাফ যাক আমি অসমীয়াত কওঁ দ্বন্দ্বচিত্ৰ ঠিক আছে দ্বন্দ্বচিত্ৰ বুলি কওঁ হিষ্টগ্ৰামটো কৈ আমি স্তম্ভলেখ বুলি কওঁ ঠিক আছে ডাবল বাৰ গ্ৰাফটো কৈ দ্বৈত দ্বন্দ্বলেখ ঠিক আছে দ্বন্দ্বচিত্ৰ পাই চাৰ্টটো মই কৈছোঁৱে পাই চিত্ৰ বুলি অসমীয়াত কয় ঠিক আছে আমি আগৰ ভিডিঅ'টোত বাৰ গ্ৰাফ ঠিক আছে হিষ্টগ্ৰাম এই বিষয়ে আমি আলোচনা কৰিছোঁ আমি ডাবল বাৰ গ্ৰাফৰ বিষয়ে আলোচনা কৰা নাই যদিও আমি আলোচনা নকৰোঁ এই ডাবল বাৰ গ্ৰাফৰ বিষয়ে আমি ক্লাছ 7 পঢ়ি আহিছোঁ ঠিক আছে এতিয়া আমাৰ ক্লাছ 8ত ইয়াৰ বিষয়ে নাই কাৰণে এইটো আকৌ আমি পুনৰবাৰ এইটো আলোচনা নকৰোঁ তো আজি আমি আলোচনা কৰিম পাই চাৰ্ট মানে কি মানে পাই চাৰ্ট আমি কেনেকৈ যিকোনো এটা তথ্যক আমি কেনেকৈ পাই চাৰ্ট যোগেদি আমি প্ৰদৰ্শন কৰিব পাৰোঁ গতিকে আজি আমাৰ বিষয়টো হ'বগৈ পাই চাৰ্ট ঠিক আছে পাই চাৰ্টটো কেনেকৈ কৰে এতিয়া চোৱা ধৰি লওক এইটোকো মুচিয়ে দিছোঁ ধৰি লওক আমাৰ ওচৰত তথ্য এটা আছে ঠিক আছে কেইজনমান ল'ৰা ছোৱালীৰ তথ্য ঠিক আছে তাৰমানে একেই আৰু আগৰ নিচিনা আমি অকণমান চিম্পুল উদাহৰণ লৈছোঁ ল'ৰা ছোৱালীয়ে ৰং ভাল পোৱা ল'ৰা ছোৱালীৰ তথ্য ঠিক আছে ধৰি লওক বোলে ৰেড কালাৰটো বোলে 10জন ল'ৰা ছোৱালীয়ে কি কৰে ভাল পায় ঠিক আছে একেদৰে আমাৰ য়েল্ল' কালাৰটো বোলে ঠিক আছে য়েল্ল' কালাৰটো বোলে 6জন ল'ৰাই বোলে ভাল পায় ইয়ালৈকে ঠিকে আছে আকৌ বোলে য়েল্ল' পিছত ব্লেক কালাৰ ঠিক আছে ব্লেক কালাৰটো বোলে 9জন ল'ৰাই বোলে ভাল পায় 9জন নহয় 8জন দিছোঁ ঠিক আছে কেইজন ল'ৰাই ভাল পায় 8জন ল'ৰাই বোলে ভাল পায় তাৰমানে এটা ক্লাছৰুমত আৰু তাৰমানে ৰঙা কালাৰ ভাল পোৱা ল'ৰা ছোৱালী কেইটা আছে 10টা আছে য়েল্ল' কালাৰ ভাল পোৱা ল'ৰা ছোৱালী কেইটা আছে 6টা আছে ব্লেক কালাৰ ভাল পোৱা ল'ৰা ছোৱালী কেইটা আছে 8টা আছে আকৌ বোলে আমাৰ কি থাকিলে হোৱাইট কালাৰ বগা কালাৰ ভাল পোৱা বোলে আমাৰ বোলে আছে বোলে 9টা ঠিক আছে সৰি কেইটা হ'ব 12টা ঠিক আছে কেইটা বোলে 12টা ঠিক আছে বুজি পালোনে ৰঙা কালাৰ ভাল পোৱা এইটো ষ্টুডেণ্ট যেনিবা ঠিক আছে এইটো ষ্টুডেণ্ট আমি মানে এটা কি ছাৰ্ভে কৰিছোঁ ঠিক আছে ল'ৰা ছোৱালী কেইটামানৰ মাজত আমি ছাৰ্ভে কৰিলোঁ দেখিলোঁ যে এই এটা ক্লাছৰুমত দেখিছোঁ যে ৰঙা কালাৰ ভাল পোৱা ল'ৰা ছোৱালী 10জন আছে ঠিক আছে য়েল্ল' কালাৰ ভাল পোৱা 6জন আছে ব্লেক কালাৰ ভাল পোৱা 8জন আছে আৰু বগা কালাৰ ভাল পোৱা 12জন আছে এতিয়া এইটো এটা আমাৰ কাৰণে তথ্য হ'ল তথ্য কিহৰ তথ্য বুলি ক'লে কি কওঁ আমি এটা শ্ৰেণীকোঠাত থকা ল'ৰা ছোৱালীৰ ৰং ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ তথ্য এতিয়া এই তথ্যটো আমি কি কৰিম পাই চাৰ্টত আমি কি কৰিম এইটো দেখুৱাম ঠিক আছে এতিয়া চোৱা পাই চাৰ্টত দেখুৱাৰ এটা পদ্ধতিত এনেকুৱা ধৰণৰ আমি কি কৰিব লাগিব পাই চাৰ্টটো মানে সদায় আমি কি এটা বৃত্ত এটা ভিতৰত দেখাওঁ ঠিক আছে আমি ক'ত দেখাওঁ এটা বৃত্ত এটা ভিতৰত আমি ইয়াতে আঁকি দিওঁ পাই চাৰ্টটো মানে এনেকুৱা ধৰণৰ হয় ঠিক আছে এনেকৈ হয় এইটো এফাল হয়নে এনেকৈ এফাল ঠিক আছে এনেকৈ ভাগ কৰা হয় ঠিক আছে এতিয়া এই ভাগটো আমি কেনেকৈ কৰিম সেইটোকে আমি এটা ধুনীয়াকৈ আমি আলোচনা
কৰিম তোমালোকে যদি এতিয়াটো যদি বুজি পোৱা কেনেকৈ আঁকিব লাগে মানে পাই চাৰ্টটো তেতিয়া বাকী আৰু এক্সাৰচাইজত থকা প্ৰশ্নবোৰ তোমালোকে অট'মেটিকলি নিজেই কৰিব পাৰিবা এতিয়া আমি কি কৰিব লাগে মূলত এই ৰেড কালাৰ যে 10 জন লয় ভাল পায় মানে আমি কি কৰিব লাগিব এই 10 জন যদি হয় ইয়াৰ মানে এংগলটো কিমান হয় ইয়াৰ কোণটো কিমান হয় মানে এটা এই বৃত্তটোৰ ভিতৰত তাৰ মানে কোণটো কিমান ডিগ্ৰী হ'ব এইটো আমি উলিয়াম চাবা দেই কেনেকৈ উলিয়াও মন কৰিবা আমি সদায় কি কৰিব লাগে এটা চোৱা ৰেড কালাৰৰ যদি এংগল ৰেড কালাৰৰ যদি আমি যদি এংগলটো ৰেড কালাৰ ইজ ইকুৱেল টু কি হ'ব চাবা দেই আছে কেইজন 10 জন আছে ঠিক আছে অলৱেজ মানে এনেকৈ হ'ব মানে ফৰ্মুলাটো হয় মানে নাম্বাৰ অফ ৰেড কালাৰ পচন্দ কৰা ন বাই টোটেল ষ্টুডেণ্ট ঠিক আছে ষ্টুডেণ্ট মানে নাম্বাৰ অফ ষ্টুডেণ্ট এইটো হ'ব এনেকৈ হ'ব নাম্বাৰ অফ ষ্টুডেণ্ট লাইক ৰেড কালাৰ ডিভাইডেড বাই কি হ'ব টোটেল ষ্টুডেণ্ট ইনটু কি হয় 360 তাৰমানে এইটো এটা ফৰ্মুলা হয় ঠিক আছে মানে ৰেড কালাৰ যিমানে ভাল পায় ডিভাইডেড বাই কি হয় টোটেল ষ্টুডেণ্ট ইনটু 360 ইনটু কি 360 হৈ গ'ল এতিয়া চোৱা টোটেল ল'ৰা ছোৱালী মানে ৰঙা কালাৰ ভাল পোৱা ল'ৰা ছোৱালী কেইটা 10টা এটা টোটেল ল'ৰা ছোৱালী কিমান বুলি ক'লে কি হ'ব এই গোটেইটো তাৰমানে চব মানে ৰঙা কালাৰ ভাল পোৱা য়েল্লো ভাল পোৱা ব্লেক ভাল পোৱা হোৱাইট ভাল পোৱা এই আটাইবোৰ মিলিলে কি হ'ব টোটেলটো হ'ব হয়নে নহয় গতিকে এই গোটেই যদি টোটেলটো কৰিব যোৱা 10 6 16 16 7 24 24 12 কিমান 36 মানে কিমান টোটেল ল'ৰা ছোৱালী কিমান আছে ইয়াতে 36টা আছে তাৰমানে ফৰ্মুলা মতে কি হ'বগৈ নাম্বাৰ অফ student like red color divided by total student number of student like red color কেজন 10 জন আৰু total student কিমান 36 into 360 হৈ গ'ল এটা 360 লগত এটো কাটিব হয়নে নহয় 36 to 36 ৰে এবাৰ এটো কি এবাৰ 10 বাৰ এটা তাৰ মানে কি হ'ব থাকিলে কি 10 পূৰণ 10 ইজ ইকুৱেল টু কি হ'ব সৰি ইজ ইকুৱেল টু হ'ব 100 ডিগ্ৰী তাৰ মানে এই ৰেড কালাৰৰ কাৰণে এংগলটো কিমান ডিগ্ৰী হ'ব 100 ডিগ্ৰী হ'ব আকৌ এটা কেনেকৈ ৰাখিম এটো দেখাম বাৰু ঠিক আছে ৰেড কালাৰৰ কাৰণে এংগলটো কিমান ডিগ্ৰী হ'ব মই ইয়াতে সাইডে লিখি যাওঁ এই বস্তুটো তোমালোকে কিন্তু কৰি উলিয়াই দেখাব লাগিব দেই কিন্তু ইয়াৰ কাৰণে আমি ৰেড কালাৰৰ কাৰণে কিমান ডিগ্ৰী হ'ব 100 ডিগ্ৰী হ'ব একেদৰে আমি কাৰ কাৰণে উলিয়াম এতিয়া নেক্সট আমি কাৰ কাৰণে উলিয়াম য়েল্লোৰ কাৰণে উলিয়াম ঠিক আছে য়েল্লোৰ কাৰণে যদি আমি উলিয়াব যাওঁ এটা মই ডাইৰেক্ট ফৰ্মুলা লিখিম আৰু এতিয়া মানে বাৰে বাৰে ফৰ্মুলাটো লিখি নাথাকোঁ নাম্বাৰ অফ ষ্টুডেণ্ট লাইক কি হ'ব য়েল্লো কালাৰ হয়নে নহয় নাম্বাৰ অফ ষ্টুডেণ্ট ঠিক আছে ষ্টুডেণ্ট লাইক য়েল্লো কালাৰ হয়নে নহয় ডিভাইডেড বাই কিমান হ'ব টোটেল ষ্টুডেণ্ট ঠিক আছে এছ টি বুলি লিখিছোঁ যে এছ টিটো অৰ্থতে ষ্টুডেণ্ট বুজাইছে ইনটু 360 এতিয়া চোৱা য়েল্লো কালাৰ ভাল পোৱা ল'ৰা ছোৱালী কেইটা আছে য়েল্লো কালাৰ ভাল পোৱা ল'ৰা ছোৱালী 6 জন আছে হয়নে 6/36 ইনটু 360 কেইটা কাটিব 10 বাৰ হয়নে নহয় ইজ ইকুৱেল টু 6 ইনটু 10 ইজ ইকুৱেল টু কিমান হ'ব 60 ডিগ্ৰী তো বুজি পালোঁ য়েল্লো কালাৰ মানে কিমান ডিগ্ৰী কোণ হ'ব 60 ডিগ্ৰী হ'ব এই কোণবোৰ আমি আঁকিম বাৰু কেনেকৈ আঁকিম মই দেখাই আছোঁ প্ৰথমে আমি কি কৰিলোঁ প্ৰতিটো মানে কোণৰ মানে কালাৰৰ কাৰণে কিমান ডিগ্ৰী কোণ আমি এনেদৰে উলিয়াই ল'ব লাগিব দ্বিতীয়তে এটা কি থাকিলে আমাৰ নেক্সট ব্লেক কালাৰ উলিয়াব লাগিব ব্লেক কালাৰ কিমান আছে এতিয়া চোৱা ব্লেক কালাৰ ইজ ইকুৱেল টু ডাইৰেক্ট ফৰ্মুলাটো নাপাতি ডাইৰেক্ট লিখিছোঁ হা অকণমান মন কৰিবা তোমালোকে অকণমান মই টাইমটো বচাইছোঁ মানে নাম্বাৰ অফ ষ্টুডেণ্ট লাইক ব্লেক কালাৰ হয়নে নহয় ল'ৰা ছোৱালী কিমানজনে ক'লা কালাৰটো ভাল পায় 8 জনে ভাল পায় 8 বাই টোটেল ষ্টুডেণ্ট 36 ইনটু কি হ'ব ইনটু 360 এটা কাটিলে কি 10 ইজ ইকুৱেল টু 8 পূৰণ 10 ইজ ইকুৱেল টু কি হয়গৈ আমাৰ 80 ডিগ্ৰী এইটো হৈছে আমাৰ কিহৰ কাৰণে ব্লেক কালাৰৰ কাৰণে লাষ্ট আমাৰ থাকিলে কি হোৱাইট কালাৰৰ কাৰণে হয়নে নহয় কিহৰ কাৰণে থাকিলে আমাৰ হোৱাইট কালাৰ গতিকে হোৱাইট ইজ ইকুৱেল টু কিমান হ'ব হোৱাইট কালাৰ ভাল পোৱা ল'ৰা ছোৱালী কেইটা আছে হোৱাইট কালাৰ ভাল পোৱা ল'ৰা ছোৱালী 12 জন আছে গতিকে 12/336 টো মানে যিমান ল'ৰাই ভাল পায় ডিভাইডেড বাই মুঠ ল'ৰা ছোৱালী গতিকে 12 জনে ভাল পায় বগা কালাৰটো কিমানৰ ভিতৰত 36 জনৰ ভিতৰত ইনটু কি লিখোঁ আমি 360 এইটো ফৰ্মুলা হয় দেই গতিকে এইটো যে কাটাকাটি কৰিলে এইটো এবাৰ এইটো 10 বাৰ ইজ ইকুৱেল টু 12 পূৰণ 10 ইজ ইকুৱেল টু কি হ'ব আমাৰ 120 ডিগ্ৰী তাৰ মানে চোৱা এতিয়া চোৱা আকৌ এবাৰ দেখাইছোঁ ৰেড কালাৰৰ কাৰণে এংগলটো কিমান ডিগ্ৰী হ'ব 100 ডিগ্ৰী হ'ব ঠিক আছে আপোনাৰ য়েল্লো কাৰণে কিমান হ'ব 60 ডিগ্ৰী হ'ব ব্লেক কালাৰৰ কাৰণে কিমান হ'ব 80 ডিগ্ৰী হ'ব আৰু হোৱাইট কালাৰৰ কাৰণে কিমান হ'ব 120 ডিগ্ৰী হ'ব এতিয়া আমি কি আঁকিব লাগে পাই চাৰ্টটো আঁকিব লাগিব এটা পাই চাৰ্টটো আঁকোতে আমাক কি লাগিব বৃত্তটো আঁকিবৰ কাৰণে আমিতো কম্পাছ ব্যৱহাৰ কৰিমেই দ্বিতীয়তে আমি যেতিয়া এই কোণবোৰ আঁকিম তেতিয়া আমাক কি দৰকাৰ হ'ব
প্ৰটেক্টৰ দৰকাৰ হ'ব এই যে প্ৰটেক্টৰটো মই যে এইডাল আনি থৈছোঁ এইডালো আমি ব্যৱহাৰ কৰিব লাগিব তোমালোকে নিজেই জ্যামিতি বক্সৰ প্ৰটেক্টৰটো ধুনীয়াকৈ ব্যৱহাৰ কৰিবা মই বাৰু ইয়াতে ছবিটো এনেকৈ আনি থৈছোঁ ইয়াৰ পৰা মই আঁকিবলৈ যত্ন কৰিম তোমালোকে খালি মন দিবা দেই প্ৰথমতে আমাক কি আঁকিব কৈছোঁ পাই চাৰ্টত সদায় এটা আমি কি আঁকিব লাগে বৃত্ত এটা আঁকিব লাগে অকণমান ডাঙৰকৈ আঁকিব লাগে পাৰিলে মানে ঠিক আছে এইটো আমাৰ বৃত্তটো ঠিক আছে বৃত্তৰ এইটো যেনিবা কিন্তু এইটো মাজৰ অংশটো ঠিক আছে এইটো বৃত্তৰ কেন্দ্ৰটো তোমালোকে যেতিয়া কম্পাছেৰে যেতিয়া আঁকিবা নহয় তেতিয়া অলৰেডি কেন্দ্ৰটো তোমালোকে পাবা হয়নে নহয় য'ত জোঙাডাল লাগিব সেইটো হৈছে বৃত্তৰ কেন্দ্ৰ ইয়াক কৈ বৃত্তটোৰ কেন্দ্ৰবিন্দু এটা চোৱা বৃত্তক কেন্দ্ৰৰ পৰা আমি যিকোনো এডাল কি আঁকিম এনেকৈ এডাল আমি কি আঁকিম ৰেডিয়াছ আঁকিম ঠিক আছে যাক আমি অসমীয়াত কওঁ ব্যাসাৰ্ধ হয়নে এইডাল আঁকিলে এইডাল হৈছে ব্যাসাৰ্ধ এতিয়া চোৱা প্ৰথম আমি কাৰ কাৰণে আঁকিব লাগিব কোনটো আঁকিব লাগিব আমি আঁকিব লাগিব এইটো প্ৰথম কি আছিল ৰেড কালাৰৰ এংগলটো কি আছিলে 100 ডিগ্ৰী আছিলে এটা চোৱা 100 ডিগ্ৰী এটা মই কেনেকৈ আঁকিম তোমালোকে মন কৰিবা চাবা দেই মই এতিয়া এই প্ৰটেক্টৰডাল আনিছোঁ 100 ডিগ্ৰী তোমালোকে নিশ্চয় আঁকিব জানা এইটো চোৱা 100 ডিগ্ৰী কাৰণে মই এইটো হয়নে এইটো অকণমান মিলাব লাগিব এতিয়া প্ৰটেক্টৰটো চিত্ৰটোকে আনিব লাগিব ৰ'বা ছবিটো মতে অকণমান প্ৰটেক্টৰটো মতে চিত্ৰটো মিলাব লাগিব দেই যিহেতু এইটো এটা মই বনাইহে লৈছোঁতো অকণমান দিগদাৰ হ'ব তোমালোকে খালি ঠিক আছে এইটো মই মুচি দিছোঁ তাৰমানে প্ৰথম চোৱাতে এইটো দেই এইটো আমাৰ এইটো আমাৰ প্ৰথম আমাৰ ৰেডিয়াছটো এটা আমাৰ কি প্ৰথম আমাৰ ৰেডিয়াছটো এতিয়া আমাৰ কিমান ডিগ্ৰী কোন হ'ব কৈছিলোঁ মানে এইটো আমাৰ কি আছে ৰেড কালাৰৰ কাৰণে 100 ডিগ্ৰী আছিলে এতিয়া 100 ডিগ্ৰীটো কোনটো চোৱাচোন এইটো 10 20 দেখিছেনে মন কৰিবা এইটো 10 এইটো 20 হয়নে 30 40 50 60 70 80 90 100 তোমালোকে নিশ্চয় প্ৰত্যেকটো চাব জানা নহয় গতিকে 100 ডিগ্ৰীৰ কাৰণে কোনটো হ'ব কোৱাচোন এইডাল এইটো বিন্দু হয়নে নহয় এই বিন্দুটো কিমান হ'ব মানে এতিয়া চাওঁ মই প্ৰটেক্টৰটো অঁতাই দিছোঁ চাবা এইটো অঁতাই দিলোঁ প্ৰটেক্টৰটো অকণমান ওপৰলৈ লৈ গ'লোঁ ইয়াক সৰু কৰি দিওঁ প্ৰটেক্টৰটো ঠিক আছে অকণমান অলপ দি কাৰণে সৰু কৰিলোঁ এতিয়া এই যে বিন্দুটোতে মই যে দিলোঁ এই বিন্দুটোৰ লগত এতিয়া মই কাক সংযোগ কৰিম মই বৃত্তটোৰ কেন্দ্ৰবিন্দুটোৰ লগত আমি সংযোগ কৰিলোঁ সংযোগ কৰি দিয়াৰ লগে চোৱা এইডাল ব্যাসাৰ্ধ আৰু এই ব্যাসাৰ্ধডাল কিমান ডিগ্ৰী কোণ সৃষ্টি কৰিলে এই কিমান ডিগ্ৰী হৈ গ'ল এইটো 100 ডিগ্ৰী এতিয়া এই অংশটোৱে হৈছে কাৰ বুজাব এই অংশটোৱে কাৰ কাৰণে বুজাব ৰেড কালাৰৰ কাৰণে বুজাব তাৰমানে ৰেড কালাৰৰ কাৰণে কিমান ডিগ্ৰী বুলি পাইছিলোঁ আমি চোৱাচোন এতিয়া কথাটো এতিয়া ওলাইছেগৈ ওলাই পৰিছে ৰেড কালাৰৰ কাৰণে আমি কিমান ডিগ্ৰী পাইছিলোঁ 100 ডিগ্ৰী যে পাইছিলোঁ এতিয়া এই বৃত্তৰ ভিতৰত যে আমি এতিয়া 100 ডিগ্ৰীৰ এটা অংশ এটা আমি কি উলিয়াই ল'লোঁ নাই এই অংশটো হৈছে কি বুজাব ৰেড কালাৰটো বুজাব ইচ্ছা কৰিলে তোমালোকে এইটো এনেকৈ কিবা এনেকৈ ডিষ্টিং এনেকৈ চিনটি দিব পাৰা ঠিক আছে এই চিনটোৱে কি বুজাইছে আমি ইয়াত লিখিব পাৰোঁ যে এনেকৈ দেখাব পাৰোঁ যে ৰ'বা এই বাকচৰ ভিতৰত এনেকৈ আঁকি মেলি এই চিনটোৱে কি বুজাইছে এই চিনত থকা এই এনেকৈ ডট থকা চিন থকা অংশটোৱে কি বুজাইছে ৰেড কালাৰটো বুজাইছে ঠিক আছে এনেদৰে আমি কি কৰিব লাগিব পাই চিত্ৰ আমি আঁকিম ঠিক আছে এতিয়া দ্বিতীয়তে আমি কাৰ কাৰণে এটা আঁকিব লাগিব কাৰ কাৰণে এটা আঁকিব লাগিব কৈছিলোঁ মই নেক্সট আমাৰ এই ৰেডটো হৈ গ'ল ৰেডৰ পিছত কি আছিলে আমাৰ য়েল্লোৰ কাৰণে এইটো কিমান ডিগ্ৰী 60 ডিগ্ৰী ঠিক আছে এতিয়া চোৱা মোৰ এই প্ৰটেক্টৰটো এটা যিহেতু মই এইটো চিত্ৰ হয়তো মোৰ অকণমান আঁকিবলৈ দিগদাৰ হয় তোমালোকে ভালকৈ এবাৰ প্ৰটেক্টৰটো আনি এনেকৈ আনিবা চাবাচোন মই আনি লৈছোঁ ৰ'বা এটা আমাৰ প্ৰটেক্টৰটো ন মই আনিছোঁ ইয়াকে এটা আমাৰ প্ৰটেক্টৰ আছিলে হয়নে নহয় এতিয়া ইয়াক এইটো কি কৰিব লাগিব চাবা মন কৰিবা এইটো এনেকৈ আমি ঘূৰাব লাগিব ঠিক আছে মানে এই বস্তুটো মানে ক'ত থাকিব তোমালোকে ধৰিবা দেই বুজিবলৈ অকণমান যত্ন কৰিবাচোন এইটো এনেকৈ হ'ব ঠিক আছে এক মিনিট হ'ব ৰ'বা হ'ব ঠিক আছে ইয়াক এই ভিতৰত ৰ'বা এক মিনিট মই মিলাই আঁকিবলৈ যত্ন কৰিছোঁ তোমালোকে খালি ভালকৈ মানে প্ৰটেক্টৰটো ইউজ কৰিলে গমেই পাই যাবা এইটো দেখিছানে এনেকৈ বস্তুটো মিলাই লৈছোঁ এতিয়া চোৱা দেখিছানে এই বস্তুটো মই প্ৰটেক্টৰডাল এবাৰ ক'ত ৰাখিলোঁ এই যে পিছত এই যে আমাৰ দ্বিতীয়বাৰ যে আমি যে এইডাল ৰাখিছোঁ এইডাল মোৰ যিটো ৰাইট চিন দিছোঁ এইটো প্ৰটেক্টৰটো ক'ত ৰাখিলোঁ মই এই যে কিবাডালৰ ৰাখিলোঁ ক'ত ৰাখিলোঁ এই ব্যাসাৰ্ধডালৰ ৰাখিছোঁ ঠিক আছে এতিয়া ইয়াৰ পৰা আমি এতিয়া কিমান ডিগ্ৰী কোণ বনাব লাগিব কিমান ডিগ্ৰী আছিলে 60 ডিগ্ৰী গতিকে ইয়াৰ পৰা যদি 10 এইটো 20 ইয়াত 30 40 50 60 এইটো বিন্দু ঠিক আছে এই বিন্দুটো হ'ল এতিয়া মই প্ৰটেক্টৰটো অঁতাই দিওঁ অকণমান ঠিক আছে অকণমান অঁতাইলোঁ এতিয়া আল্টিমেটলি এতিয়া এই দুটা বিন্দুক যেতিয়া মই সংযোগ কৰিম ঠিক আছে এইটোৱে আৰু এই বিন্দুটো আৰু আমি কেন্দ্ৰটো যেতিয়া সংযোগ কৰিম তেন্তে ইয়াতে এইটো কিমান ডিগ্ৰী কোণ হৈছে 60 ডিগ্ৰী কোণ হৈছে হয়নে নহয় এই যে 60 ডিগ্ৰী কোণ বনিলে এই অংশটো আমাৰ কি হ'বগৈ কি কালাৰ আছিলে এইটো মই পাহৰিছোঁ অকণমান কালাৰটো আছিলে এইটো য়েল্লো আছিলে নেকি বোধ হয় য়েল্লো কালাৰ আছিলে গতিকে এই অংশটো কাৰ কাৰণে বুজাব য়েল্লো কাৰণে বুজাব এইটো কিহৰ কাৰণে বুজাব য়েল্লো কাৰণে বুজাব ইয়াক আৰু তোমালোকে এটা ছেপাৰেটকৈ কিবা চিন দিব পাৰা ইয়াক মই এই অংশটো দিছোঁ মই যোগ চিন ঠিক আছে ইয়াক মই কি দিছোঁ এনেকৈ যোগ চিন এনেদৰে মই দিছোঁ হয়নে নহয় হৈছেনে ধুনীয়া হৈছে গতিকে এইটো আমি এতিয়া বাকচত আমি আকৌ ইয়াক বুজাব লাগিব নে এই যোগ চিন থকা অংশটো কি বুজাইছে কাৰ মানে কিবাটো বুজাইছে অংশটো বুজাইছে এইটো বুজাইছে আমাৰ য়েল্লো কালাৰৰ ঠিক আছে এইটো কাৰ কাৰণে বুজাইছে
yellow কালাৰৰ হৈ গ'ল কথাটো তোমালোকে মন কৰিবা প্ৰটেক্টৰডাল ইয়াত ৰাখিবা ঠিক আছে এইডাল মই য'ত ৰাইট চিন দিছোঁ এইডালত ৰাখিবা এবাৰ নেক্সট আকৌ যেতিয়া আঁকিব যাব নহয় প্ৰটেক্টৰ এবাৰ ইয়াত দিব লাগিব এই য'ত ৰাইট চিন দিছোঁ হয়নে নহয় গতিকে এতিয়া আকৌ এইটো এটা আঁকিব যাওঁতে কিমান ডিগ্ৰী কোণ হ'ব লাগিব চাব যাওঁ কিমান ডিগ্ৰী কোণ হ'ব লাগিব চাওঁচোন এইটো য়েল্ল'টো হৈ গ'ল এতিয়া আমি আঁকিব লাগিব ব্লেকৰ কাৰণে আৰু কিমান ডিগ্ৰী কোণ হ'ব লাগিব 80 ডিগ্ৰী কোণ হ'ব লাগিব এতিয়া 80 ডিগ্ৰী কোণটোৰ কাৰণে আকৌ পুনৰবাৰ আমি প্ৰটেক্টৰটো আনিব লাগিব হয়নে নহয় এতিয়া মিলাই মিলিটো এনেকৈ আঁকিব লাগিব এতিয়া চোৱা 1 মিনিট এইটো এটা ঘূৰাব লাগিব প্ৰটেক্টৰটো ঘূৰাব লাগিব মোটামুটি হৈছে দেখিছা নাই এইটো চোৱা এনেকৈ প্ৰটেক্টৰটো ৰাখিব লাগিব মই প্ৰটেক্টৰটো কেনেকৈ ৰাখিছোঁ ধৰিব পাইছা না নিশ্চয় তোমালোকে ঠিক আছে এতিয়া মই এইটো অকণমান এইফালে নিব পাওঁ নেকি প্ৰটেক্টৰটো ৰ'বা এই যাব এনেকৈ এইটো চোৱা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তোমালোকক আকৌ কৈছোঁ মই যিহেতু এইটো মই ডিজিটেলি কামটো কৰি আছোঁ অকণমান দিগদাৰ হৈছে খালি তোমালোকে যিহেতু প্ৰটেক্টৰ ব্যৱহাৰ কৰিবা নহয় তেতিয়া ভালকৈ আঁকিব পাৰিবা এতিয়া চোৱা ইয়াৰ পৰা আমাক কিমান ডিগ্ৰী হ'ব লাগিব 80 ডিগ্ৰী হ'ব লাগিব এইটো চোৱা 10 হয়নে নহয় 20 ডিগ্ৰী 30 ডিগ্ৰী 40 ডিগ্ৰী 50 ডিগ্ৰী 60 ডিগ্ৰী 70 ডিগ্ৰী 80 ডিগ্ৰী তাৰমানে এইটো বিন্দু হয়নে নহয় বৃত্তটোৰ এইটো বিন্দু এতিয়া আমি প্ৰটেক্টৰটো আকৌ আঁতৰাই দিওঁ আগৰ দৰে পূৰ্বৰ দৰে আঁতৰাই দিলোঁ এতিয়া দেখিছোঁ এতিয়া আমাৰ এইবোৰ মুচিব লাগিব দেই এইবোৰ দৰকাৰ নাই এইটো মুচি দিলোঁ এইবোৰ মুচিব লাগিব এতিয়া এই বিন্দুটো আমি কি কৰিব লাগিব সংযোগ কৰিব লাগিব হয়নে নহয় এইটো কিমান ডিগ্ৰী হৈ গ'ল আমাৰ 80 ডিগ্ৰী এইটো কিমান ডিগ্ৰী হৈ গ'ল 80 ডিগ্ৰী ইয়াক আমি বেলেগ যদি মই চিন দিব যাওঁ মই পূৰণ চিন দিওঁ ঠিক আছে ইয়াক মই কি দিছোঁ পূৰণ চিন দিওঁ ইয়াক বেলেগ এটা চিন দিওঁ ইয়াকে এই গোল চিন এনেকৈ দিওঁ ঠিক আছে ইয়াক কি দিওঁ এনেকৈ গোল চিন দিওঁ এইটো 80 ডিগ্ৰী ঠিক আছে এইটো 80 ডিগ্ৰী 1 মিনিট 80 ডিগ্ৰী ডাঙৰ ৰাখিছোঁ দেই এইটো এনেকৈ আমি ঠিক আছে এইটো কিহৰ কাৰণে আছিলে এইটো আছিলে আমাৰ কাৰণে আছিলে এইটো ব্লেক কালাৰ এইটো কি কাৰণে আছিলে ইয়াতো লিখিব পাৰোঁ নহ'লে নিলিখিলেও হয় বাৰু ব্লেকটো যিহেতু দেখামে নহয় এতিয়া আমি এইটো বাকচত এনেকৈ দেখাইছোঁ এইটো এই অংশটো কি বুজাইছে আমাৰ ব্লেক কালাৰ এটা আল্টিমেটলি থাকিলে কি এইটো অংশ এটা চোৱা তোমালোকক মই এতিয়া এটা কথা কওঁ এই যে যিটো অংশ থাকিলে তোমালোকে যদি প্ৰটেক্টৰে যদি জোখা এইটো 100 কিমান হ'ব 20 হ'ব কাৰণ এইটো অলৰেডি আমাৰ অকল থাকি গ'ল কি অকল থাকি গৈছে আমাৰ হোৱাইট কালাৰটো হয়নে নহয় হোৱাইট কালাৰৰ কাৰণে কি হ'ব লাগিছিলে 120 হ'ব লাগে গতিকে তোমালোকে যদি এতিয়া মই জুখি দেখাবলৈ অলপ দিগদাৰ হ'ব খালি তোমালোকে যদি প্ৰটেক্টৰৰ যদি ভালকৈ যদি জুখি চোৱা এই কোণৰ মানটো কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী হ'ব আৰু এই অংশটোৱে কি বুজাব এই অংশটোৱে কাক বুজাব জানা এইটোৱে বুজাব কোনটো লাষ্টত হোৱাইট কালাৰটো বুজাব এতিয়া কথাটো বুজি পাইছানে এনেদৰে আমি কি আঁকিম পাই চিত্ৰ আমি আঁকিব লাগিব ইয়াৰ ৰংটো মই এনেকৈ কৈ দিছোঁ আৰু ঠিক আছে ডিষ্টেঞ্চ কৈ দিছোঁ মানে গতিকে এই ইয়াতে আমি দি পিনে মেটিব লাগিব এনেকুৱাতে কি বুজাইছে আমাৰ এইটো বুজাইছে আমাৰ হোৱাইট কালাৰ এনেদৰে আমি পাই চিত্ৰ আমি আঁকিব লাগিব ঠিক আছে তো আমি কি বুজি পালোঁ যে পাই চিত্ৰটো অঁকাৰ আগতে আমি কি আঁকিব লাগে পাই চিত্ৰ প্ৰতিটো ডাটাৰ কাৰণে ঠিক আছে আমাৰ ডাটাবোৰ কি আছিলে ইয়াতে য়েল্ল' কালাৰ ভাল পোৱা হোৱাইট কালাৰ ভাল পোৱা ৰেড কালাৰ ভাল পোৱা আৰু বেলেগ কালাৰ ভাল পোৱা আছিলে হয়নে নহয় এই কালাৰ ভাল পোৱাবোৰৰ তথ্যখিনি আমি ইউজ কৰি আমি কি কৰিলোঁ সিহঁতক এংগুললৈ আমি কি কৰিলোঁ পৰিৱৰ্তন কৰি লৈছোঁ আৰু ফৰ্মুলাটো কি এই তথ্য ডিভাইডেড বাই টোটেল তথ্য হয়নে নহয় ডাটা ডিভাইডেড বাই টোটেল ডাটা এই ৰেড কালাৰৰ ডাটাটো কিমান 10 আৰু টোটেল ডাটা কিমান 36 ইনটু 360 ইয়াৰ পৰা আমি এই ফৰ্মুলা ইউজ কৰি পিনে আমি প্ৰতিটো ডাটাৰ কাৰণে আমি কি কৰিলোঁ এনেকৈ এংগুল উলিয়াই পিনে আমি লাষ্টত গৈ পিনে এনেদৰে আমি কি আঁকিলোঁ কি আঁকিলোঁ আমি এই পাই চিত্ৰটো আঁকিলোঁ এই চিত্ৰটোকে কওঁ আমি পাই ঠিক আছে পাই চাৰ্ট বুলি কয় ঠিক আছে অসমীয়াত কওঁ আমি পাই চিত্ৰ এইটো এটা বৰ ইম্পৰ্টেণ্ট বস্তু হয় দেই পাই চিত্ৰটো গতিকে আঁকিব লাগিব নিশ্চয় বুজি পালা এতিয়া আমি ডাইৰেক্ট পোনে এক্সাৰচাইজলৈ যাওঁ তেতিয়া এক্সাৰচাইজত তোমালোকে অংকটো কৰিলে আৰু বুজি পাবা আমাক এতিয়া প্ৰটেক্টৰটো বাৰে দৰকাৰ হ'ব গতিকে অলপ তললৈ লৈ লওঁ ন বাৰে দৰকাৰ হ'ব দেই এতিয়া ইয়াক কাৰণ প্ৰটেক্টৰটো ব্যৱহাৰ কৰিতো আঁকিব লাগিব ন হয়নে নহয় এতিয়া প্ৰথম প্ৰশ্নটো আমি পঢ়ি চাইছোঁ এক্সাৰচাইজ 5.2 কুৱেশ্যন নম্বৰ 1 দ্য ডিটেইল অফ ফেভাৰিট স্পৰ্টছ অফ 60 পাৰ্চনছ আৰ গিভেন বিলো ড্ৰ এ পাই চাৰ্ট ফ্ৰম দ্য ডাটা একেই চোৱা তলৰ 60জন মানুহৰ প্ৰত্যেকৰে নিজৰ প্ৰিয় খেলৰ তথ্য দিয়া হৈছে তথ্যখিনিৰ পৰা এখন পাই চিত্ৰ অংকন কৰা বুলি কৈছে ঠিক আছে এতিয়া চোৱা অথনি নিচিনাই আমিতো ৰেড কালাৰ কিবা আঁকিছিলোঁ হয়নে নহয় এতিয়া চোৱা মানে মুঠ 60জন মানুহ তাৰমানে টোটেল মানুহ কেইজন 60জন আছে এই গোটেইকেইটা যোগ কৰিলে কিমান হয় 60 হয় হৈ গ'ল কথাটো ধৰি পাইলোঁ এই 60জনৰ মাজত 20জনে কি ভাল পায় ক্ৰিকেট খেল ভাল পায় আকৌ 18জনে কি ভাল পায় ফুটবলটো ভাল পায় 12জনে কি ভাল পায় কাবাডী ভাল পায় আৰু 10জনে বেডমিণ্টন ভাল পায় ঠিক আছে এই তথ্যখিনিক আমি কি কৰিব লাগিব
পাই চাৰ্টত আমি আঁকি দেখাব লাগিব এটা মই কৈছোৱে প্ৰতিটো তথ্যৰ কাৰণে আমি কি কৰিব লাগিব তেহেতৰ এংগুলটো উলিয়াব লাগিব হয় নে নহয় গতিকে সলিউশন লিখিবেন আমি কি কৰিম ডাইৰেক্ট এইবোৰ তোমালোকে প্ৰশ্নটো লিখি লবা মই পাতি নাথাকোঁ ডাইৰেক্ট আমি কি হ'ব কাৰণে আৰম্ভ কৰিম ক্ৰিকেটৰ কাৰণে আমি আৰম্ভ কৰিম এংগুলটো ঠিক আছে সৰি ইংৰাজী লিখি লওঁ ন ক্ৰিকেট ফৰ্মুলাটো কি হ'ব নাম্বাৰ অফ পিপল লাইক ক্ৰিকেট হয় না নহয় নাম্বাৰ অফ পিপল লাইক ক্ৰিকেট ডিভাইডেড বাই কি আছিলে টোটেল নাম্বাৰ অফ পিপল ইনটু কি আছিল ফৰ্মুলাটো 360 মানে হেঁতৰ লগত 360 টো আমি পূৰণ কৰিবই লাগিব ঠিক আছে এটা মই কপি কৰি লৈছো বাৰে বাৰে দুদিন লাগি থাকিব গতিকে এতিয়া চোৱা ফৰ্মুলা মতে আমি এটা বহাম নাম্বাৰ অফ পিপল লাইক ক্ৰিকেট কিমান জনে ক্ৰিকেট ভাল পায় 20 জনে ভাল পায় 20 বাই টোটেল নাম্বাৰ অফ পিপল মুঠ নাম্বাৰ কিমান বুলি কৈছে 60 জন বুলি কৈছে হয় নে নহয় এটো যদি নহলে আমি গুটেগালক যোগ কৰিলে আমি টোটেল নাম্বাৰটো পাই যাম এই গুটেগালক যোগ কৰিলে হয় নে নহয় গতিকে এটো কিমান হয়গে 60 ইনটু 360 00 কেনসেল 6 গুণ 6 6 গুণ 36 এটা কাটা কাটি গুছিয়ে গল থাকিলে কি 20 ইনটু 6 ইজ ইকুৱেল টু 120 ডিগ্ৰী তো কিহৰ কাৰণে পালো আমি ক্ৰিকেটৰ কাৰণে পালো কিহৰ কাৰণে পালো আমি ক্ৰিকেটৰ কাৰণে আমি পালো হৈ গল নেক্সট এটা আমি ক্ৰিকেট উলিয়ালে একেদৰে আমি কাৰ উলিয়াব লাগিব ফুটবলৰ আমি এংগুলটো উলিয়াব লাগিব হয় না ফুটবল এটা আমি লিখিব লাগিব যে ইয়া সৰু কইলো অলপ দেই কাৰণে দৰকাৰ হ'ব বাৰু ইয়াক আমি লিখিম কিহৰ কাৰণে লিখিম এটা ফুটবল ঠিক আছে ইয়াক আমি কিহৰ কাৰণে লিখিব লাগিব ফুটবল ইজিক্যালি কি হ'ব নাম্বাৰ অফ পিপল লাইক ফুটবল ডিভাইডেড বাই কি হ'ব টোটেল নাম্বাৰ অফ পিপল যিটো নেকি এটা মই এইটো ফৰ্মুলাটো কপি কৰি দিছো না এইটো লিখিব লাগিব যে নাম্বাৰ অফ পিপল লাইক ফুটবল ঠিক আছে ডিভাইডেড বাই টোটেল নাম্বাৰ অফ পিপল ইনটু 360 নাম্বাৰ অফ পিপল লাইক ফুটবল কিমান জনে ফুটবল ভাল পায় এটা আমি তথ্যত যদি যাওঁ 18 জনে ভাল পায় গতিকে 18 ডিভাইডেড বাই 36 ইনটু 360 এইটা কেনসেল এই কো 36 ভুল হৈছে টোটেল নাম্বাৰটো 60 আছিল ন এয়া চোৱা এনেকুৱা ধৰণৰ ভুলটো কইলে আমাৰ অংকবোৰ ভুল হৈ গুছি যায় হেবু মন কৰিবা দেই 18 বাই কি হ'ব 60 00 কেনসেল 6 গুণ 6 6 6 গুণ 36 আলটিমেটলি থাকিলে কি 18 ইনটু 6 ইজ ইকুৱেল টু 8 6 গুণ 48 ৰ 8 উকলিলে 4 6 গুণ 6 6 4 10 108 ডিগ্ৰী হৈ গল আমি কিহৰ কাৰণে পালো এটো ফুটবলৰ কাৰণে পালো ইয়ালৈকে সকলো ঠিকে আছে দ্বিতীয়তে আমি ফুটবলটো উলিয়ালো তৃতীয়তে আমি কি উলিয়াব লাগিব এটা কাবাডী কাৰণে উলিয়াব লাগিব কাবাডীত কেজন আছে 12 জন আছে গতিকে আমি লিখিম কাবাডী স্পেলিংটো কেনেকুৱা এবাৰ চাই লওঁ কাবাডী ডাবল ডি ন কাবাডী ইজ ইকুৱেল টু কি হ'ব নাম্বাৰ অফ পিপল লাইক কাবাডী হয়নে নহয় সেম ফৰ্মুলা কিনে একেটা বস্তু আৰু বাৰে বাৰে লিখি ৰৱাত কিন্তু কপি কৰি পেস্ট কৰাই ভাল সময়টো বাচিব নাম্বাৰ অফ পিপল লাইক কাবাডী ডিভাইডেড বাই টোটেল নাম্বাৰ অফ পিপল ইনটু 360 নাম্বাৰ অফ পিপল লাইক কাবাডী কেজন মুঠ মানে কাবাডী ভাল পোৱা 12 জন আছিল পাহৰি যাও নহয় ন ইমান সোনকালে পাহৰি যাওছো 60 ইনটু 360 ইয়াতে এই দুটা কাটিয়ে থাকে কেবাৰ সবাৰ থাকিলে কি 12 পূৰণ 6 ইজ ইকুৱেল টু কি হ'ব 72 হ'ব নেকি ন 6 দুগুণ 12 ৰ 2 উকলিলে 1 6 গুণ 6 কে 7 72 ডিগ্ৰী এই ডিগ্ৰীটো পিছত লিখিব লাগিব দেই লিখি থব লাগিব লাষ্ট থাকিলে কি আমাৰ 10 জন ভাল পোৱা আছিল এটো কি আছিল বেডমিন্টন এটো হ'ব আমাৰ কি বেডমিন্টন এই বস্তুটো তোমালোকে উলাই দেখাব লাগিব দেই তেতিয়াহে নম্বৰ ফুল নম্বৰ পাবা আকৌ বেডমিন্টন ঠিক আছে বেডমিন্টন নে ও হয় ঠিক আছে বেডমিন্টন এটো ও হ'ব লাগে স্পেলিং গুলো মাজে মাজে সাইজটো উচিত ন গটিকে এটো আমাৰ পেস্ট কৰিলো লিখিলো নাম্বাৰ অফ পিপল লাইক বেডমিন্টন 1 মিনিট বেডমিন্টন ডিভাইডেড বাই টোটেল নাম্বাৰ অফ পিপল ইনটু 360 ভাল পোৱা কেজন 10 জন হয় নহয় এবাৰ চোৱাটো উচিত ভুল হ'ব না লাগে 60 বাই ৰবা 1 মিনিট 10 বাই 60 ইনটু 360 এটা কেনসেল হ'ল 6 গুণ 6 6 গুণ 36 থাকিলে কি 10 ইনটু 6 ইজ ইকুৱেল টু কি হ'ব 60 ডিগ্ৰী এতিয়া আমি কি কৰিব লাগিব আমি পাই চিত্ৰটো আমি আঁকিব লাগিব হয় না নহয় পাই চিত্ৰটো আঁকাৰ কাৰণে এতিয়া এই তলত অকমান এটো আমি এটা কাম কৰো এখিনি তল লৈ যাওঁ তলতে আমি আঁকিব অলপ ভাল হ'ব তলত আঁকিলেখন ভাল হ'ব নেকি জায়গাখন অকন ভালকে পাম যেহেতু আমাৰ ওচৰত আমাক প্ৰটেক্টটো আমাৰ ভালকে মানে ঘূৰাবলৈ অসুবিধা হয় গতিকে জায়গাখন মান আমি ডাঙৰকে
লৈ লৈছোঁ দেই ঠিক আছে থেংক ইউ জেগাটো লোৱা হৈছে এতিয়া আমি প্ৰথমে কৈছোঁ পাৰচিত্ৰ ৰাখিবৰ কাৰণে আমি কি ৰাখিব লাগিব এটা বৃত্ত এটা ধুনীয়াকৈ এনেকৈ আঁকিব লাগিব ঠিক আছে বৃত্তটো পাৰিলে অকণমান ডাঙৰ আঁকিলে ভালহে ঠিক আছে এইটো বৃত্ত আমি আঁকিলোঁ তাৰপৰা এটা আমি কি ধৰিম কেন্দ্ৰ ধৰিম হয়নে নহয় কেন্দ্ৰ ধৰি পিনে এটা আমি কি আছিম ব্যাসাৰ্ধ বা ৰেডিয়াছ আমি আঁকিব লাগিব তাৰ আগতে আমি এইডালৰ লৈ আনো ন এইডালৰ মতে এই প্ৰটেক্টৰটোৰ মতে আঁকিলে মানে ভাল হ'ব যিহেতু আমাৰ প্ৰটেক্টৰটো আমি মানে একদম কনভিনিয়েণ্টলি মানে কমফৰ্টেবলি ইউজ কৰিব পৰা নাই এই গোটেই প্ৰটেক্টৰটো যেনেকৈ ডাইৰেকশ্যন দিয়ে এইমতে আমি গ'লে ভাল হ'ব হয়নে নহয় এইটো আমাৰ প্ৰটেক্টৰ ঠিক আছে এইটো আমি মাজত ৰাখিছোঁ ইয়াত আমি এটা কাম কৰোঁ তেতিয়া আমি এই বৃত্তটো এটা প্ৰটেক্টৰ মতে ৰাখোঁ ঠিক আছে হৈছেনে মোটামুটি মাজত ৰাখি প্ৰটেক্টৰটো পৰিছে নিচিনা লাগিছে ঠিক আছে এতিয়া চোৱা এইটো মাজৰ বিন্দুটো আমি ধৰিছোঁ আমাৰ মাজৰ বিন্দু মানে বৃত্তটোৰ কেন্দ্ৰৰ বিন্দু গতিকে ইয়াৰ এইফালে ৰেডিয়াছ থাকিলে এইটো ৰেডিয়াছ এইটো বিন্দু হ'ব হয়নে নহয় এই বিন্দু মই সংযোগ কৰিছোঁ প্ৰথমে আমি ৰেণ্ডমলি যিটো জেগাৰ পৰা আমি এটা আঁকিব লাগিব ৰেডিয়াছ এটা আঁকিব লাগিব তাৰপিছত আমি কি পাইছিলোঁ আমি যাবগৈ লাগিব প্ৰথম আমি এই ৰেডিয়াছডালৰ পৰা আৰু এটা ৰেডিয়াছ আঁকিব লাগিব যিটো নেকি কোনটো কিমান ডিগ্ৰী হ'ব লাগিব সেইটো চাবগৈ লাগিব ক'ৰ পৰা আমি য'ত উলিয়াইছিলোঁ ক্ৰিকেটৰ কাৰণে উলিয়াইছিলোঁ নহয় যিহেতু আমি এতিয়া ক্ৰিকেটৰ কাৰণে আঁকিম প্ৰথম ক্ৰিকেটৰ কাৰণে আঁকিছোঁ গতিকে 120 ডিগ্ৰী হ'ব লাগিব এতিয়া এই প্ৰটেক্টৰত চোৱা 120 দেখিছে নহয় চিধা চিধি থকা হৈছে 90 এবাৰ হৈছে 100 110 120 তাৰমানে এইটো বিন্দু দেখিছেনে পইণ্টাৰটো মন কৰিবা মোৰ পইণ্টাৰটো য'ত মই এইটো ঘূৰাই আছোঁ হয়নে নহয় এতিয়া মই অকণমান প্ৰটেক্টৰটো সৰুকৈ অঁতাই দিছোঁ এতিয়া এই দুটাক যেতিয়া মই এনেকৈ ৰ'বা যেতিয়া মই সংযোগ কৰিম এই দুটাক ন এডাল হৈ গ'ল আমাৰ কি এটা ব্যাসাৰ্ধই হ'ল আৰু এই দুইডাল ব্যাসাৰ্ধৰ মাজত কোণ কিমান ডিগ্ৰী হৈ গ'ল 120 ডিগ্ৰী আৰু এই অংশটোৱে কি ভাল পোৱাটো বুজাব ক্ৰিকেট ভাল পোৱা মানুহৰ অংশটো বুজাব পাইচিত্ৰৰ গতিকে ইয়াক মই ডিষ্টিং কৰিবৰ কাৰণে এনেকৈ কিবা এনেকৈ ৰাইট চিন দি দিছোঁ হয়নে নহয় এনেকৈ আমি ৰাইট চিন এনেকৈ দি দিছোঁ ঠিক আছে এইটো আমাৰ ৰাইট চিন মানে চৰি প্লাছ চিন ৰাইট চিন নহয় প্লাছ চিন গতিকে ইয়াতে আমি ইয়াতে আকৌ দেখাই যাব লাগিব নহয় কোনটো অংশই কি অংশটোৱে কোনটো অংশ কি বুজাইছে গতিকে এই প্লাছ চিন থকা অংশটো কি বুজায় পিপল লাইক কি লিখিম আমি পিপল লাইক ফুটবল ক'ত ফুটবল ক্ৰিকেট পিপল লাইক ক্ৰিকেট ভাল পায় 120 ডিগ্ৰী হয় এই অংশটো এনেদৰে আমি আঁকিব লাগিব দ্বিতীয়তে এতিয়া নেক্সট আমি এংগুলটো আঁকিব লাগিব কিন্তু ক'ত ল'ব লাগিব এইটো মন কৰিবা প্ৰটেক্টৰটো ক'ত ৰাখিব লাগিব এইডালত দেই এইটো মন কৰিবা এইডালত যিটো ব্যাসাৰ্ধ মই ৰাইট চিনটো দি আছোঁ এই প্ৰটেক্টৰটো ইয়াতে ৰাখিব লাগিব এই বস্তুটো তোমালোকে কেতিয়াও ভুল নকৰিবা গতিকে এতিয়া নেক্সটটো কি আছিলে আমাৰ কি ভাল পোৱা খেল আছিলে সেইটো আছিলে আমাৰ ফুটবল কিমানে ভাল পায় মানে ভাল পায় 18 জনে তো এংগুল হিচাপে কিমান হ'ল আমাৰ 108 ঠিক আছে এংগুল হিচাপে আমাৰ কিমান হ'ল 108 ডিগ্ৰী গতিকে আমি কেনেকৈ ৰাখিম বুলি কৈছিলোঁ এইডালক এতিয়া মই ডাঙৰ কৰি পিনি ইয়াক মই এতিয়া ঘূৰাই দিম ঠিক আছে মই কৈছোঁৱেই নহয় কোনটো কেনেকৈ ৰাখিব লাগিব ঠিক আছে এতিয়া ইয়াৰ মতে যদি মই অকণমান বনাব যাওঁ ঠিক আছে এইটো যদি মই অকণমান মিলাব যাওঁ ঠিক আছে এইটো যদি মিলাব যাওঁ মই এই বৃত্তটোকে মিলাব লাগিব যিহেতু আমাৰ কম্পাছটো অকণমান দিগদাৰ আছে মিলাবলৈ কম্পাছেৰে ঠিক আছে বৃত্তটোকে যদি অকণমান এনেকৈ পকাই মিলাই দিওঁ ঠিক আছে মোটামুটি হৈছে বাৰু হয়নে হৈছে আৰু মোটামুটি তোমালোকে খালি ভালকৈ একদম একজেক্টলি ইউজ কৰিবা দেই একজেক্টলি মানে একদম পূৰা স্কেলে হওক বা এই প্ৰটেক্টৰ যিটো আমাৰ কোনোমান যন্ত্ৰ বুলি কয় এইবোৰ ধুনীয়াকৈ ব্যৱহাৰ কৰিবা কিমান ডিগ্ৰী পাইছিলোঁ এইটো 108 ডিগ্ৰী পাইছিলোঁ এতিয়া চোৱা তোমালোকে কোন যাব চান্স কোনটোতো চাব জানাই নহয় এইফালে 10 20 30 কাইলৈ এইফালে 90 ডিগ্ৰী হ'ল এইফালে 100 ডিগ্ৰী হ'ল এইটো 100 আৰু 110ৰ মাজত গতিকে এই ভালকৈ চোন এইটো হৈছে 105 হয়নে নহয় এইটো হৈছে 105 আৰু এইফালে কিবা 108টো মোটামুটি কোনটো হ'বগৈ এইডোখৰ অংশ হ'ব নেকি হয়নে নহয় এইটো অংশ হ'ব ঠিক আছে গতিকে এইটো ৰ'বা এইটো অংশ হ'ব এইটো 100 আৰু 110ৰ মাজত থাকিব 108টো ভালকৈ তোমালোকে চাবা প্ৰটেক্টৰত গতিকে এইটো হ'ব আমাৰ 108টো এইটো মই ঠিক আছে মোৰ অকণমান সৰু কিবা হেৰফেৰ হ'ব পাৰে তোমালোকে খালি একজেক্টলি বনাবা ঠিক আছে এইটো মই এটা সৰু কৰি ল'লোঁ গতিকে এই দুটা বিন্দু যদি মই সংযোগ কৰোঁ এইটো হ'ব এটা ব্যাসাৰ্ধ য'ত নেকি কোনটো কিমান ডিগ্ৰী হ'ব 108 ডিগ্ৰী এই চিনটো দিছোঁ মই ৰাইট চিন দিছোঁ ঠিক আছে ইয়াক মই কি দিছোঁ ৰাইট চিন দিছোঁ ইয়াক মই দিছোঁ মই ৰাইট চিনৰ চিম্বল আৰু এইটোৱে কি বুজাইছে এই বস্তুবোৰ এটা কাম কৰি এইবোৰ মই তলত লিখোঁ নেকি ন এইবোৰ তলত লিখোঁ ঠিক আছে এইবোৰ তলত লিখি দিছোঁ তোমালোকে ছাইডত লিখিলেও হ'ব মই জেগা নাই কাৰণে এই ছাইডত লিখিছোঁ ইয়াত লিখিছোঁ এতিয়া এই বস্তুটোৱে কি বুজাব এতিয়া আমাৰ এই অংশটোৱে আমাক কি বুজাব এইটো বুজাব আমাৰ কি আছিলে পিপল লাইক ফুটবল হয়নে নহয় পিপল লাইক ফুটবল
ঠিক আছে এই নেক্সট আমাৰ ফুটবলৰ পিছত কি খেল আছিলে ফুটবলৰ পিছত আছিলে আমাৰ কাবাডী খেল যেটো নেকি মানে কোনটো কিমান হ'ল 72 ডিগ্ৰী 72 ডিগ্ৰী এটা চোৱা একি আমি প্ৰটেক্টৰ ইউজ কৰিব লাগিব কিন্তু প্ৰটেক্টৰ লগাব লাগিব কোন ডালত এইটো এইডাল এইটো আমাৰ ব্যাসাৰ্ধ লগাব লাগিব দেই এই বস্তুখিনি তোমালোকে ভালকে মনত ৰাখিলে হ'ল এটা মই যদি এইটো পকাই দিওঁ এইটো মোটামুটি হৈছে বাৰু দেই এটা এই আমি এতিয়া প্ৰটেক্টৰটো নহয়ে বাৰু কাক ডাঙৰ সৰু কৰোঁ বৃত্তটোকে লৈ যাব লাগিব ন এইটো চোৱা এইটো ভাব লাগিব এইটো হৈ গ'ল এটা 72 ডিগ্ৰীতে চাব লাগিব দেই 72 ডিগ্ৰী চোৱাচোন 72 ডিগ্ৰী এইটো চোৱা 10 ৰবা 10 20 30 40 50 60 70 72 মানে 1 টু এইটো বিন্দু এইটো মোটামুটি এইটো বিন্দু দেই এইটো য'ত মই বিন্দুটো ৰাখিছোঁ দেখিছা নহয় এইটো কাৰ পইণ্টাৰটো চাবা এইটো হ'ব নেকি হয় নে নহয় গতিকে এতিয়া ইয়াক মই সৰু কৰি দিওঁ সৰু কৰি থাকিলে এই দুটা মই যদি সংযোগ কৰোঁ এডাল হৈ গ'ল আমাৰ এটা ব্যাসাৰ্ধ অলপ চেঞ্জ কৰি দিছোঁ ৰবা এই অলপ ওপৰত থাকিব 8 এইটোলৈ আনিছোঁ ঠিক আছে এতিয়া এইটো আমাৰ কিমান ডিগ্ৰী হ'ল আমাৰ মুঠ কিমান ডিগ্ৰী হ'ল এইটো হৈ গ'ল আমাৰ 72 ডিগ্ৰী মই ইয়াক মই বিয়োগ চিন দিছোঁ ইয়াক ঠিক আছে ইয়াক মই কি চিন দিছোঁ এনেকৈ বিয়োগ চিন দিছোঁ ঠিক আছে ইয়াক মই কি দিছোঁ এনেকৈ বিয়োগ চিন দিছোঁ গতিকে এইটো কিমাক কি বুজাইছে এই বিয়োগ চিন থকা এইটোৱে আমাক কি বুজাব এইটো আমাৰ পিপল ঠিক আছে পিপল লাইক কাবাডী পিপল লাইক কাবাডী লাষ্ট আমাৰ থাকিলে কি এইটো 60 ডিগ্ৰী আছে এইটো বেডমিণ্টন আৰু এই থাকি যোৱাতে এইটো এই অংশটো তোমালোকে যদি ভালকৈ যদি প্ৰটেক্টৰে জোখা আৰু তোমালোকৰ যদি এই অকাটো যদি একো যদি খেলি মেলি নহয় তেন্তে এইটো একদম 100% এইটো কিমান ডিগ্ৰী হ'ব 60% হ'ব ইয়াক আৰু আঁকিব নালাগেই এইটো কিমান ডিগ্ৰী হ'ব 60% নহয় 60 ডিগ্ৰী হ'ব এই অংশটো কি বুজাব এতিয়া এই 60 ডিগ্ৰীৰ অংশটো কি বুজাব বেডমিণ্টনৰটো বুজাব একো এটা আমি বেলেগ চিন দিওঁ এনেকৈ কিবা কিবি বেলেগ চিন দি দিছোঁ আৰু ঠিক আছে এনেকৈ বেলেগ কিবা চিনেৰে আমি ইয়াকে মানে ডিষ্টিংগুইছ কৰি দিছোঁ ঠিক আছে আইডেণ্টিফাই কৰিব পাৰিছোঁ মানে এইটো গতিকে এইটো হৈ গ'ল আমাৰ এইটো আমি লিখিব পাৰোঁ ইয়াতে এইটো বাকচত দি ৰাখিব পাৰোঁ যে এই নকাটো কি বুজাইছে আমাক পিপল লাইক বেডমিণ্টন ঠিক আছে বেডমিণ্টন এনেদৰে আমি চিত্ৰটো আমি আঁকিব লাগিব এবাৰ তোমালোকে ভাল কৰি চাই লোৱা ঠিক আছে হয়নে এবাৰ পাই চিত্ৰটো দেখাই লৈছোঁ এইটো আমাৰ পাই চিত্ৰটো হয়নে আৰু আমাৰ পাই চিত্ৰৰ এগেইনষ্টত এইটো যিবোৰ আমাৰ ডিষ্টিংগুইছ কৰি থৈছোঁ এই বস্তুটো এইখিনি তোমালোকে একেবাৰে তলত নিলিখিলেও ইয়াৰ ছাইডতো ৰাখিব পাৰা ইয়াক মই এতিয়া ভাল একজেক্ট কৰি দিছোঁ ৰ'বা ইয়াক মই এতিয়া কৰিম অকণমান ওচৰলৈ লৈ যাম ইয়াক এইটো ইয়াত ৰাখিছোঁ ইয়াক মই আৰু এইখিনিক মই ওপৰলৈ লৈ যাব পাৰিম এতিয়া এইখিনিক মই এতিয়া এনেকৈ ওপৰলৈ লৈ গৈ পিনি ইয়াতে ৰাখি দিছোঁ বাছ এনেদৰে আমি পাই চাৰ্টটো বা পাই চিত্ৰটো আমি আঁকিব পাৰিম ঠিক আছে এইটো আছিলে তাৰ আগতে ওপৰ চোৱা চাই লোৱা আমাৰ এই কেলকুলেশ্যন পাৰ্টটো মানে আমি এংগুলটো উলিয়াব লাগে নহয় প্ৰথমবাৰ দেখাই দিছোঁ তোমালোকে এইখিনিক এটা মই অসমীয়া কৰিম দেই তোমালোকে ভালকৈ মন কৰিবা বাৰে বাৰে লিখি নাথাকোঁ মই চেঞ্জ কৰি দিম মানে ঠিক আছে এইটো ক্ৰিকেটৰ কাৰণে 120 কেনেকৈ পালোঁ কৈছোঁ নহয় এইটো ফুটবলৰ কাৰণে 108 তোমাৰ আৰু কাবাডীৰ কাৰণে 72 আৰু শেষত বেডমিণ্টনৰ কাৰণে 60 এতিয়া চোৱা এইখিনিকে আমি এতিয়া অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ বাবে লিখি দিম চোৱা সেম টু সেম অন্য একো নাই আমি জাষ্ট লেংগুৱেজটো বদলি কৰি লিখিম সমাধান বুলি তোমালোকে আৰম্ভ কৰিবা গম পোৱাই নহয় সমাধান হয়নে নহয় সমাধান বুলি আৰম্ভ কৰি প্ৰথমে আমি প্ৰতিটোৰে আমি কি উলিয়াব লাগিব ক্ৰিকেটে হওক ফুটবলে হওক আটাইবোৰ আমি কি উলিয়াব লাগিব কোনটো আমি উলিয়াব লাগিব গতিকে মই অকণমান কিছুমান বস্তু কপি কৰি ৰাখিছোঁ জলদি হ'ব আমাৰ এইটো হ'ব লাগিছিলে প্ৰথমতে আমি কি উলিয়াম ক্ৰিকেটৰ কাৰণে এইটো হ'ব লাগে ক্ৰিকেট শব্দ হ'ব লাগে এইটো হ'ব লাগে কি ক্ৰিকেট হয়নে নহয় আৰু এইটো হ'ব ফৰ্মুলাটো কি হ'ব ক্ৰিকেট ভাল পোৱা মানুহৰ সংখ্যা ডিভাইডেড বাই মুঠ মানুহ হয়নে নহয় মুঠ মানুহৰ সংখ্যা লিখিব পাৰা মুঠ মানুহৰ সংখ্যা ইনটু 360 য'ত আমি মানবোৰ বহালে কি হয় এইটো 20/60 ইনটু 360 এইখিনি কাটাকাটি কৰিলে আমাৰ 6 হয় এফালে 20 * 6 = কি হয় 120 ডিগ্ৰী এই কেলকুলেশ্যনটো আমি
কৰি দেখাই আছোঁ একেদৰে নেক্সট আমাৰ কি হ'ব লাগিছিলে ইয়াৰ পিছত আছে কি আমাৰ ফুটবলৰ কাৰণে আছে হয় না ফুটবলৰ কাৰণে আমি পেজ কৰি দিওঁ তো ফুটবলৰ কাৰণে কি আছে ফুটবল ইজ ইকুৱেল টু ফুটবল ভাল পোৱা মানুহৰ সংখ্যা ডিভাইডেড বাই মুঠ মানুহ বা মুঠ মানুহৰ সংখ্যা লিখিব পাৰা এইটো এটা অসমীয়া শব্দই আৰু তোমালোকে গ্ৰামাৰটো অকণ মিলাই লিখিলে ভাল আৰু মানুহৰ সংখ্যা ইনটু 360 ইজ ইকুৱেল টু ফুটবল ভাল পোৱা মানুহৰ সংখ্যা কিমান আমি এইটো জানোৱেই কিমান আছে 18 জন 18 বাই 60 ইনটু 360 এইটো যে কাটা কাটি কৰি পিনি এইটো কিমান বাৰ হৈ গ'ল 6 গুণ 36 হয় না নহয় এতিয়া এইটো কাটা পূৰণ কৰিলে 18 পূৰণ 6 8 গুণ 48 8 উকলিলে 4 4 গুণ 6 কে 10 4 10 ডিগ্ৰী 108 ডিগ্ৰী নেক্সট আকৌ আমি সেম এটো কি আছিল আমি নেক্সট আছিল আমাৰ কাবাডী এটো গতে এই শব্দবোৰ আমি চেঞ্জ কৰি গলে হল হয় না একো নাই ঠিক আছে এটা আমি লিখিম কাবাডী লিখিম কাবাডী ইজ ইকুৱেল টু কাবাডী কাবাডী ভাল পোৱা মানুহৰ সংখ্যা ডিভাইডেড বাই মুঠ মানুহৰ সংখ্যা ইনটু 360 কাবাডী ভাল পোৱা মানুহ কিমান আছে আমাৰ ওচৰত কাবাডী ভাল পোৱা আছে 12 জন ইনটু 60 ইনটু 360 0 0 কেনসেল 6 গুণ 6 6 গুণ 6 গুণ 36 হয়নে নহয় এটো 12 পূৰণ 6 কৰিলে কি হয়গে আমাৰ 72 ডিগ্ৰী হৈ গল লাষ্ট থাকিলে কি আমাৰ লাষ্ট থাকিলে আমাৰ হেকত থাকিলে গৈ বেডমিন্টনৰ কাৰণে গতিকে এটো সেন্স শব্দটো সেন্স কৰি লিখিলে হল এটো আমাৰ বেডমিন্টন বেডমিন্টন হয় না নহয় কিবা বেডমিন্টন মেন্টন ভাল পোৱা মানুহৰ সংখ্যা ডিভাইডেড বাই মুঠ মানুহৰ সংখ্যা ইনটু 360 এসব বেডমিন্টন তো ভাল পোৱা কেজন আছিল আমাৰ বেডমিন্টন তো কেজন আছিল 10 আছিল প্ৰতিবাৰে চাব বাৰে বাৰে গুৰে গুৰি চাব লাগে ন মনত নাথাকে তো 360 এফালে কইলে মানে এটো সবার ইজ ইকুৱেল টু 10 ইনটু 6 ইজ ইকুৱেল টু 60 ডিগ্ৰী বাস এখিনি উলিয়ালো নেক্সট দ্বিতীয়তে আমি এই চিত্ৰটো কেনেকৈ আঁকিলো তোমালোকক বুজাইছিলে নহয় আকৌ আঁকিনে দেখাও কেনেকৈ আঁকিব লাগে আগত কৈছো এইটো তেনেদৰে আমি চিত্ৰটো আঁকিম আৰু হেবোৰ লিখিব পাৰা ক্ৰিকেট ভাল পোৱা মানুহৰ সংখ্যা ঠিক আছে সৰি ক্ৰিকেট এই ৰবা ক্ৰিকেট ভাল পোৱা মানুহ ঠিক আছে এই অংশটো কি বুজাইছে ক্ৰিকেট ভাল পোৱা মানুহ বুজাইছে ভাল পোৱা এই আখৰটো কিয় ইমান ভাল কৰিব নোৱাৰো ও ক্ৰিকেট এক মিনিট ক্ৰিকেট ভাল পোৱা মানুহ ঠিক আছে এতিয়া এই বস্তুটো মই কপি কৰি লব পাৰিম ধুনিয়াকে এটা বাকিখিনি আটাইবৰ কাৰণে হৈ যাব ক্ৰিকেট ভাল পোৱা মানুহ হৈ গল এটো মই কপি কৰিলো আৰু বাকিখিনি মই কি কৰি দিম বাকিখিনি মই ডিলিট কৰি দিম ডিলিট কৰি এখিনি মই অসমীয়া কৰি দিম ডিলিট কৰিলো ইয়াতে আমি মই এটো কৰি পিনি পেস্ট কৰিলো ইয়াতে পেস্ট কৰিলো ইয়াতো পেস্ট কৰিলো চাবা দেই মই ঠিক কৰিব আছে অকমান শেষ হোৱা নাই এটো মই পেস্ট কৰিলো হয়নে নহয় এটা পেস্ট কৰি পিনি সবটো ক্ৰিকেট হলিতো নহব চেঞ্জ কৰিব লাগিব এটো ক্ৰিকেটৰ জায়গাত হ'ব এটো ফুটবল এটো হ'ব আমাৰ ফুটবল এটো হ'ব আমাৰ কাবাডী তো আমাৰ কাবাডী তলৰটো হ'ব আমাৰ বেডমিন্টন ঠিক আছে তলৰটো হ'ব আমাৰ বেডমিন্টন বাস ইমানে চাই লোৱা এটো চাই লব পাৰা নেক্সট দ্বিতীয়তে আকৌ ওপৰটো আকবাৰ সোৱা যদি মই দেখাই দিছো ঠিক আছে প্ৰথমে দেখাই দিছো এটো আমাৰ সমাধান কৰি ক্ৰিকেটৰ কাৰণে প্ৰতিটো কাৰণে আমি এংগলটো উলিয়ালো এনেদৰে ক্ৰিকেট ভাল পোৱা মানুহৰ সংখ্যা ডিভাইডেড বাই মুঠ মানুহৰ সংখ্যা ইনটু 360 এই ফৰ্মুলাবোৰ লগাই লগাই আমি কি কৰিলো প্ৰতিটোৰে আমি এংগলটো উলিয়ালো এটো 108 ডিগ্ৰী ফুটবলটো আৰু কাবাডীটো 72 ডিগ্ৰী আৰু বেডমিন্টনটো 60 ডিগ্ৰী আৰু এইখিনি চিত্ৰটো আমি এদৰে আমি আঁকিলো বাস এটো আছিল আমাৰ কোৱেশ্চন নম্বৰ 1 ৰ
সলিউশন এতিয়া গৈছো আমি কোৱেশ্চন নম্বৰ এতিয়া আহিছো কোৱেশ্চন নম্বৰ 2 তে কি কৈছে 1600 person were present in a playground to watch a football match in the following pie chart the number of person coming on different vehicle on foot are shown ঠিক আছে answer the following from the figure ঠিক আছে তো how many person come on foot ঠিক আছে what is the difference between the person number of who came using scooter motorcycle and the person who came on four wheeler what type of vehicle were used by 200 people ঠিক আছে এটা আমাৰ পাই চাৰ্টটো আমি আলোচনা কৰিম বাৰু কোৱেশ্চনটো এবাৰ প্ৰশ্ন আমি দুইটা ভাষাতে পঢ়ি লৈছো এখন ফুটবল খেল উপভোগ কৰিবলৈ 600 জন মানুহ খেল পথাৰত উপস্থিত হৈছিল খেল চাবলৈ আহোতে তেওঁলোকে ব্যৱহাৰ কৰা যান বাহনৰ সংখ্যা লগতে কুস্কাৰী অহা ব্যক্তি সংখ্যাৰ তলৰ পাই চিত্ৰত দেখুৱা হ'ল চিত্ৰৰ পৰা তলৰ প্ৰশ্নৰ উত্তৰ দিয়া ঠিক আছে কিমানজন মানুহে খুস্কাৰী আহিছিল স্কুটাৰ মটৰচাইকেল ব্যৱহাৰ কৰি অহা আৰু চাৰিচকীয়া বাহন ব্যৱহাৰ কৰি অহা ব্যক্তিৰ মাজৰ পাৰ্থক্য কিমান 3 নম্বৰ হৈছে 20 জন ব্যক্তিয়ে কি বাহন ব্যৱহাৰ 200 জন ব্যক্তিয়ে কি বাহন ব্যৱহাৰ কৰিছিল ছাত্ৰ ছাত্ৰীসকল প্ৰশ্নটো এনেকুৱা ধৰণৰ আগৰ প্ৰশ্ন আমি কি ৰাখিছিলো কোৱেশ্চন নম্বৰ 1 আমি পাই চিত্ৰটো ৰাখিছিলো ইয়াতে কি আছে আমাক পাই চিত্ৰটো দিয়া আছে তে ইয়াৰ পৰাই আমাক প্ৰশ্ন উত্তৰ লিখিব আছে ঠিক আছে আমাক ইয়াত কোনো ধৰণৰ পাই চিত্ৰ ৰাখিব কোৱা নাই পাই চিত্ৰটো এটা ৰাখিয়ে দিছে তে ইয়াৰ পৰাই আমাক এই চিত্ৰটো সহায়ত আমি ইয়াতে প্ৰশ্ন কিছুমান আমি তিনটা প্ৰশ্ন দিছে তিনটা প্ৰশ্ন দেখিছা নহয় এই প্ৰশ্ন তিনটা এইটো তিনটা এই তিনটা আমাক কি কৈছে আমাক সমাধান উলিয়াবলৈ দিছে তো কি বুলি কৈছে এটা প্ৰশ্নটো আছিল কি কৈছে যে এখন খেল পথাৰত কি হৈছে ফুটবল মেচ হৈছে ঠিক আছে এই মেচখন চাবলৈ মুঠ মানুহ আহিছে 600 জন এই কথাটো মন ৰাখিব মুঠ টোটাল মানুহ কিমান জন আহিছে 600 জন তাৰে কিছু অংশ কি আহিছে খুস্কাইছে অন ফুট ঠিক আছে কিছু অংশ কি আহিছে চাৰিচকীয়া লৈ আহিছে ঠিক আছে আৰু এটা অংশ কি হল আহিছে মটৰচাইকেল বা স্কুটাৰ লৈ আহিছে আৰু এটা অংশ কি আহিছে সাইকেল লৈ আহিছে এতিয়া চোৱা কিমান জন আহিছে তাক দিয়া নাই তাৰ কিন্তু কিমান অংশ আহিছে এটো দিছে মানে কিমান পাৰ্সেন্টেজ কিমান ডিগ্ৰী মানুহ মানে কিমান অংশ এই 150 ডিগ্ৰী অংশৰ মানুহ কি হৰাইছে খুস্কাৰি আহিছে 30 ডিগ্ৰীৰ অংশৰ মানুহ কি হৰাইছে চাৰিচকীয়া আহিছে হয়নে নহয় আৰু 60 ডিগ্ৰী অংশৰ মানুহ কি হৰাইছে মটৰচাইকেল আহিছে আৰু 120 ডিগ্ৰী অংশৰ মানুহ কি হৰাইছে সাইকেল আহিছে এটা আমাৰ প্ৰথম কামটো কি হ'ব আমাৰ প্ৰথম কামটো এই ডিগ্ৰী যে দিয়া আছে এই ডিগ্ৰীটোৰ পৰা আমি কি কৰি দিম মানুহৰ সংখ্যালে আমি কি কৰিব লাগিব কনভাৰ্ট কৰিব লাগিব আৰু এই কনভাৰ্ট কৰাৰ পদ্ধতিটো আমাৰ কি হ'ব এই পূৰ্বৰ আগৰ ফৰ্মুলাতে যে ভাল পোৱা মানুহৰ সংখ্যা ডিভাইডেড বাই টোটাল মানুহ ইনটু 360 = আমি উলাইছিল নাই এই ফৰ্মুলাটোকে আমি ব্যৱহাৰ কৰিম আমি এটা একোটা মানে ফুটবল মানে খুস্কাৰি অহা ঠিক আছে চাৰিচকীয়াত অহা মটৰচাইকেলত অহা সাইকেলত অহা মানুহৰ আমি সংখ্যাটো উলিয়াই মিলি আমি কি কৰিম এই প্ৰশ্ন তিনটাৰ উত্তৰ আমি উলিয়াম চাবা দে এটা সম কৈছে ফৰ্মুলাটো সেম হ'ব ফৰ্মুলাটো এটা এনেকুৱা ধৰণৰ হ'ব মন কৰিবা প্ৰথমে আমি কি লিখিম সলিউশন লিখি পিনি গিভেন এটা লিখি লও ন আমাৰ এটা বস্তু দিয়া আছে কি টোটাল নাম্বাৰ অফ পিপল ঠিক আছে ইজিক্যাল কিমান 600 এতিয়া সব ফৰ্মুলাটো কি হ'ব যে যিমান মানুহ খুস্কাই আহিছে চাবা দেই আমি যে আগত পাইছিলো যে অন ফুট লিখিছো মই এই ফুট যিমান মানুহ খুস্কাইছে ডিভাইডেড বাই টোটাল মানুহ যদি কৰো টোটাল পিপল অকমান মই ফৰ্মুলাটো বনাব লৈছো ইনটু 360 যদি কৰো তেতিয়া আমি কি পাম তাৰ ডিগ্ৰীটো পাম তাৰ ডিগ্ৰীটো কিমান আমাৰ তাৰ ডিগ্ৰীটো কিমান 150 ডিগ্ৰী হয়নে নহয় চিত্ৰত চোৱাচোন খুস্কাৰি অহা মানুহ বা অন ফুটত অহা মানুহ 150 ডিগ্ৰী হয়নে নহয় তো এই আগৰ ফৰ্মুলাটোকে উলিয়াম আৰু ইয়াৰ পৰা আমি মানুহৰ সংখ্যাটো উলিয়াৰ এটা ফৰ্মুলাটো আমি কি বনাম ফৰ্মুলাটো এনেকুৱা ধৰণৰ হ'ব অন ফুট ইজিক্যাল কি হ'ব এই চোৱা অন ফুটৰ লগত টোটাল পিপললে কি কৰি আছে হৰণ কৰি আছে গতিকে এটো এফাল লৈ গলে তাত গৈ পিনি ইয়াত থাকিলে কি 360 * 360 ইজিক্যাল টু 150 লগত কি কৰিব টোটাল পিপললে কি কৰিব পূৰণ কৰিব টোটাল পিপল ইজিক্যাল কি হ'ব 600 কথাটো বুজি পাইছা না মানে 150 লগত অন ফুট ডিভাইডেড বাই টোটাল পিপল হয় না নহয় যেহেতু ডিভাইড হয় এই ডিভাইডটো এফালে গলে কি তাত গৈ পিনি কি কৰিবগে মাল্টিপ্লাই কৰিব আৰু মাল্টিপ্লাইটো মানে কি টোটাল পিপল কিমান 600 হয় না নহয় ইজিক্যাল টু অন ফুট ইজিক্যাল টু কি হ'ব তো আল্টিমেট ফৰ্মুলাটো কি হ'ব 150 * 600 বাই কি হ'ব 360 হ'ব এইটো হ'ব আমাৰ ফৰ্মুলা এই ফৰ্মুলাটো নিশ্চয় তোমালোকে বুজি পাইছা মানে এই আগৰ মেইন ফৰ্মুলাটো আমি কি কৰিছো তো আমি কনভাৰ্ট কৰিছো মানে মানুহ খুস্কাৰি অহা মানুহ ইজিক্যাল কি হ'ব গৈ যিমান ডিগ্ৰী ইনটু মুঠ মানুহ ডিভাইডেড বাই 360
কথাটো গম পালা নাই গতিকে এই ফৰ্মুলাটোকে আমি ব্যৱহাৰ কৰিম দেই এই ফৰ্মুলাটো কেনেকৈ আহিছে ভালকৈ তোমালোকে এইটো বুজি পাব লাগিব বুজি পাব মানে কি সেইটো যে আমি আগত যে ফৰ্মুলা পাইছোঁ তাৰ পৰা আমি এইটো কনভাৰ্ট কৰি বনাইছোঁ গতিকে আমি প্ৰথমে লিখিম এটা এটাকৈ লিখিম গতিকে পিপল কম অন ফুট খোজকাঢ়ি অহা মানুহৰ হিচাপটো কি হ'বগৈ কি হ'ব এইটো ফৰ্মুলাটো কি পাইছিলোঁ আমি এটা কাম কৰোঁ ফৰ্মুলাটো লিখাৰ আগত আমি কিমান তাৰ ডিগ্ৰীটো লিখি লওঁ হয়নে নহয় কিমান ডিগ্ৰী পিপল কম অন ফুট ইজ ইকুৱেল টু কিমান 150 ডিগ্ৰী এটা ফৰ্মুলাটো কি হ'ব পিপল কম অন ফুট ইজ ইকুৱেল টু মই কি কৈছিলোঁ যে 150 ইনটু কি হ'ব টোটেল নাম্বাৰ অফ পিপল ছাত্ৰ ছাত্ৰীসকল তোমালোকক এটা কথা কৈছোঁ এই ফৰ্মুলাটো মই বুজাইছোঁ কেনেকৈ আহিছিলে যদি বুজি নোপোৱা তেন্তে এই বস্তুটো তোমালোকে মনত ৰাখিলেও হ'ব দেই ডিভাইডেড বাই কি হ'ব আমাৰ ডিভাইডেড বাই 360 হ'ব তাৰমানে এই ফৰ্মুলাটো আমি আগৰ ফৰ্মুলাটোৰ পৰাই আনিছোঁ যাক আমি আলোচনা কৰি আহিছোঁ ইজিকেল এতিয়া আমি টোটেল নাম্বাৰ উলিয়াম পিপল কম অন ফুট আমি ওলাই যাব 150 ইনটু টোটেল নাম্বাৰ অফ পিপল কিমান 600 ডিভাইডেড বাই 306 এইকেইটা আমি কেনচেল কৰি দিম হয়নে নহয় গতিকে আকৌ এইটো কাটা কাটি যাব এইটো 6ৰে কৰিলে 6 বাৰ হয়নে নহয় এইটো 6ৰে কৰিলে 10 বাৰ ইয়াক 6ৰে কৰিলে 3 বাৰ ইয়াক সৰি 6 নহয় 2ৰে কৰিলে 3 বাৰ ইয়াক 2ৰে কৰিলে 5 বাৰ 3ক 3ৰে কৰিলে এবাৰ 150ক 3ৰে কৰিলে মানে হৈ গৈ কিমান 50 বাৰ আলটিমেটলি থাকিলে কি ওপৰত থাকিলে আৰু তলৰ 1টো লিখিব নালাগে 50 ইনটু 5 থাকিলে ইজ ইকুৱেল টু কি হ'ব 250 পিপল দেখিলা না এই ফৰ্মুলাটো ইউজ কৰি আমি একদম সহজতে উলিয়াব পাৰিলোঁ যে খোজকাঢ়ি অহা মানুহৰ সংখ্যা কিমান 250 জন একেটা ফৰ্মুলা এটা আমি ব্যৱহাৰ কৰি পিনি বাকী আকৌ কি কৰিম আমি এই যে মটৰ চাইকেলৰ আহিছে কিছুমান হয়নে নহয় কিছুমান মটৰ চাইকেলৰ আহিছে কিছুমান 4 হুইলাৰ 4 চকীয়া লৈ আনিছে কিছুমান চাইকেলৰ আহিছে এইখিনিৰ আমি মানুহৰ হিচাপবোৰ আমি উলিয়াই দিম এতিয়া আমি চাইকেলৰ অন ফুটটো উলিয়ালোঁ আমি কাৰ্ড উলিয়াম চাইকেলত অহাটো উলিয়াম পিপল কম অন আমি লিখিম পিপল কম নহ'ব কেম হ'ব হয়নে নহয় আহিছিলে যিহেতু এইটো পাষ্ট টেন্সত আছে গ্ৰামাটিকেল কথা এইবোৰ অলপ মন দিবা ঠিক আছে গণিতৰ বৰ বেছি দৰকাৰ নাথাকে গ্ৰামাৰ্ছ কথাবোৰ হ'লেও একেবাৰে ভুল হ'লে মানে বহুত বেয়া হয় ঠিক আছে পিপল কেম অন কি লৈছোঁ আমি চাইকেলত অহা মানুহ তো ফৰ্মুলাটো কি কৈছোঁ যে প্ৰথমতে পিপল চাইকেলত অহা মানুহৰ ডিগ্ৰীটো আমি কৈ ল'ম ডিগ্ৰীটো কিমান ডিগ্ৰী আছিলে এইটো যদি চাব যাওঁ ডিগ্ৰীটো হৈছে 120 ডিগ্ৰী গতিকে আমি লিখিম 120 ডিগ্ৰী আকৌ পিপল কম অন চাইকেল ইজ ইকুৱেল টু কি হ'ব ফৰ্মুলাটো কি হ'ব তাৰ যিমান ডিগ্ৰী তাৰ লগত কি পূৰণ হ'ব টোটেল নাম্বাৰ অফ পিপল পূৰণ হ'ব তাৰ লগত কি পূৰণ হ'ব তাৰ লগত 120 লগত কি পূৰণ হ'ব টোটেল নাম্বাৰ অফ পিপল ডিভাইডেড বাই 360 এটা আমি মানবোৰ বহালে আমাৰ ওলাই যাব 120 ইনটু টোটেল নাম্বাৰ অফ পিপল ইজ ইকুৱেল টু কিমান 600 এইটো আমাৰ ৰেডিমেডেই অলৰেডি দিয়া আছে সেইকাৰণে মই প্ৰথমতে লিখি থৈছোঁ গিভেন লিখি পিনি হয়নে নাই প্ৰথমতে আমি মেনশ্যন কৰিছোঁ যে খেলপথাৰত 600 জন মানুহ আহিছিলে বুলি ডিভাইডেড বাই 360 00 কেনচেল এইটো আকৌ আগৰ দৰে কাটিব পাৰিম ইয়াক 6ৰে কৰিলে 6 বাৰ 6ৰে কৰিলে ইয়াক 10 বাৰ 6ৰে কৰিলে 2ৰে কৰিলে 3 বাৰ 2ৰে কৰিলে 5 বাৰ আকৌ 5ৰে 5ক এবাৰ 120ক 5ৰে 40 বাৰ আলটিমেটলি থাকিলে কি 40 পূৰণ 5 ইজ ইকুৱেল টু 200 পিপল হয়নে নহয় এটা চব কিমান ইজিলি ওলাই গৈছে তাৰমানে চাইকেললৈ কেইজন মানুহ আহিছে 200 জন মানুহ আহিছে আকৌ আমি আগৰ কি ওলাইছিলোঁ এই কি আহিছিলে খোজকাঢ়ি কেইজন আহিছিলে 250 জন একেদৰে আমি বাকীবোৰ উলিয়াম হয় নাই পিপল কেম অন কি আছিলে স্কুটাৰটো আছিলে নে কি আছিলে নে মটৰ চাইকেল লগত আছে স্কুটাৰটোকে লৈ লওঁ দেই স্কুটাৰ বা মটৰ চাইকেল স্কুটাৰ লিখা মটৰ চাইকেল একে কথা দেই গতিকে মই অকল স্কুটাৰ বুলি লিখিছোঁ বা অব্লিক মটৰ চাইকেল লিখিব পাৰা দুটা নিলিখোঁ আৰু তোমালোকে লিখিলে লিখিবা বাৰু ইজ ইকুৱেল টু প্ৰথমে আমি তাৰ ডিগ্ৰীটো লিখি লওঁ কিমান ডিগ্ৰী আছে তাৰ ডিগ্ৰী আছে আমাৰ কিমান 60% ডিগ্ৰী আছে 60 ডিগ্ৰী এতেকে পিপল কাম অন স্কুটাৰ যে মানুহত মানে স্কুটাৰ অহা মানুহৰ সংখ্যা ইজ ইকুৱেল টু কি হ'ব 60 ইনটু টোটেল নাম্বাৰ অফ পিপল ডিভাইডেড বাই 360 ইজ ইকুৱেল টু কি হ'ব 60 ইনটু টোটেল নাম্বাৰ অফ পিপল ইজ ইকুৱেল টু 600 টু 6 হৈ গ'ল এইকেইটা কাটিলে এইটো 6ৰে যদি ইয়াক কৰোঁ 6ৰে 6 বাৰ ইয়াক 6ৰে যদি কৰোঁ এইটো 6ৰে কৰিলে এইটো 10 বাৰ আকৌ 2ৰে কৰিলে এইটো 3 বাৰ 2ৰে কৰিলে ইয়াক 5 বাৰ হয়নে 3ৰে কৰিলে এবাৰ 3ৰে ইয়াক কৰিলে
20 বাৰ থাকিলে কি 5 * 20 = 100 তাৰ মানে এতিয়া কি পালো 100 পিপল লিখি দিও হনে নাই তাৰ মানে আমাৰ স্কুটাৰ বা মটৰচাইকেল লৈ আহিছে কেজন মানুহ 100 জন মানুহ আহিছে 100 জন মানুহ আহিছে লাষ্ট আমাৰ আৰু এটা থাকিলে কি আছিল এটো আমাৰ চাৰিচকীয়া হয়নে না ফ'ৰ হুইলাৰ গতিকে people came on four wheeler লিখি দিছো 4 এটো ক্যাপিটাল এটো 4 হুইলাৰ চাৰিচকীয়া লৈ আহিছে হয়নে নহয় চাৰিচকীয়া অহা কেজন আছিল 30 ডিগ্ৰী আছিল হয়নে না যদি মোৰ যদি ভুল হোৱা নাই এটো 30 ডিগ্ৰী আছিল ঠিক আছে চাৰিচকীয়া বাহন গতিকে এইটো আমাৰ 30 ডিগ্ৰী লিখিলো এটা সেম ফৰ্মুলা people came on এটো 4 wheeler ইজিক্যালি কি হ'ব কৈছো মই 30 into total number of people divided by 360 equal 30 into 600 360 00 cancel 6 বার বারে বারে একটা অঙ্ককে কৰিছো গমে পাইছা আৰু ন তো 10 বার এটো 5 বার এটো 3 বার 3 রে 3 এবার 30 ক 10 বার থাকিলে কি 10 পূরণ 5 = 50 people ঠিক আছে আমি এটা প্ৰতিটোৰে আমি উলিয়াই ললো আকৌ এবাৰ মই গাই দিছো আমি পালো কি আমাৰ কোপা থাকিলে যে খুসকাৰি অহা মানুহৰ সংখ্যা পালো 250 জন মন কৰা চাই লব পাৰিবা সাইকেল অহা মানুহ আমাৰ বাইসাইকেল আছে না অহা মানুহ 200 জন আকৌ স্কুটাৰ লৈ অহা মানুহ 100 জন আৰু চাৰিচকীয়া লৈ অহা মানুহ 50 জন এতিয়া এইখিনি পাম এটা এই তিনটা প্ৰশ্নৰ আমি উত্তৰ দিম চাবা দেই কিমান সহজে ওলাই যাব এতিয়া আমাক অকমান সময়তে ওলাই যাব প্ৰথম প্ৰশ্নটো কি হাউ মেনি পিপল কেম অন ফুট কিমান মানুহ এটা খুসকাৰি আহিছে ওদিছে তো হেতু আমি উলিয়ালো কিমান মানুহ খুসকাৰি আহিছে 250 জন মানুহ হয়নে নহয় so people came on foot গতিকে আমি লিখিম there are 250 people এক নম্বৰৰ প্ৰশ্ন ইয়াতে লিখিছো দেই there are 250 people who came on foot যে লাগি খুসকাৰি আহিছে হয়নে দ্বিতীয় প্ৰশ্নলৈ যাও দ্বিতীয় প্ৰশ্নটো এটা আৰু সহজ হ'ব আমাৰ কি হ'ব প্ৰশ্নটো ঘুৰি চাও what is the difference between the person numbers of who came using scooter motorcycle and the person who came on four wheeler তাৰ মানে motorcycleত অহা মানুহ আৰু আমাৰ কি আছিল স্কুটাৰ অহা মানুহৰ মাজৰ পাৰ্থক্যটো আমাক উলিয়াব কৈছে পাৰ্থক্য মানে গম পালে ডিফাৰেন্স বুলি ক'লে কি বুজা ভিউ যদি তোমাক যদি খুধে এই মনত কইবা 7 আৰু 4 ৰ মাজৰ ডিফাৰেন্স মানে কি মানে 7 - 4 যাৰ মানটো কি হয় 3 হয়নে নহয় বা 10 আৰু 6 ৰ মাজৰ ডিফাৰেন্স কি বুলি যদি প্ৰশ্ন কৰে তাৰ মানে অৰ্থটো কি 10 ৰ পৰা 6 আমি বিয়োগ কৰিব লাগে যিহেতু কি মানে 4 হয় তো আনসাৰ হ'ব 4 হেতে কথা গতিকে মটৰচাইকেলত অহা মাইনাস people came on কি আছিল আমাৰ মটৰচাইকেল আৰু ফ'ৰ হুইলাৰ আছিল না মটৰচাইকেল minus people came on four wheeler no four wheeler is equal to কি হ'ব মটৰচাইকেল অহা মানুহ 100 জন আছিল ফ'ৰ হুইলাৰ মানুহ আছিল 50 জন is equal to 50 people তাৰ মানটো কি হ'ব ইয়াৰ মানটো কি হ'ব 50 people আনসাৰ কিমান হ'ব 50 জন 100 পৰা 50 বিকলে 50 হয় হয়নে না গতে 50 people নালাগে অল 50 বুলি লিখিলে হৈ যাব ইজিক্যালি কিমান পাৰ্থক্যটো কিমান 50 লাষ্ট ৰোমান নম্বৰ 3 টো আমি চাও কি প্ৰশ্ন দিছা আমাৰ এটো এই প্ৰশ্নটো আমাৰ এটা চাও প্ৰশ্নটো যদি পঢ়ো তাত কি হৈছে what type of vehicle were used by 200 people মানে এটো অসমীয়া চালে গমে পাই যাম যে 200 জন ব্যক্তি কি বাহন ব্যৱহাৰ কৰিছিল এটো সোৱা 200 জন কৰাইছে 200 জন আহিছে আমাৰ এই জি সকলে সাইকেলত আহিছিল সাইকেলত অহা মানুহৰ সংখ্যা 200 জন গতিকে হেতু দিছে 200 জন কিয় আহিছিল 200 জন আহিছিল সাইকেল গতিকে আমি ইয়াৰ আনসাৰটো হ'ব the cycle is the vehicle where 200 people came ইটো লিখিলে হৈ গল ঠিক আছে এইটো হৈছে আমাৰ কোৱেশ্চন নম্বৰ 2 ৰ সম্পূৰ্ণ আনসাৰ তোমালোকে এইটো এই তিনটা
একচুৱেলি আমাৰ আনচাৰটো এই তিনিটাই হয় কিন্তু এই তিনিটাৰ আনচাৰ আমি উলিয়াবৰ কাৰণে কি কৰিলোঁ ওপৰত আটাইবোৰৰে আমি কি উলিয়ালোঁ মানুহৰ সংখ্যাবোৰ আমি উলিয়াবলগীয়া হ'ল এবাৰ চাই লোৱা ভালকৈ চাই লোৱাচোন তোমালোকে এইখিনি অলপ ৰখাই ৰখাই তোমালোকে চাবা আৰু দেই এই পিছৰ চোৱা আমাৰ ঠিক আছে এতিয়া এইখিনিকে মই এতিয়া অসমীয়া মাধ্যমৰ কাৰণে লিখি দিম তোমালোকে মন দি যাবা যিহেতু এক্সপ্লেনেশ্যনটো মই ভালকৈ কৰিলোৱেই হ'লে এতিয়া মাজে মাজে কৈ যাম তোমালোকে মন দি চাই গ'লে হ'ল সমাধান সলিউশ্যনটো হয়নে নহয় দিয়া আছে আমাক দিয়া আছে এইবোৰ তোমালোকে দিয়া আছে বুলি লিখাতকৈ ইংৰাজীত ডাইৰেক্ট গিভেন বুলি লিখিলেও অশুদ্ধ নহয় দেই জলদি হয় আৰু অসমীয়া লিখিলে বহুত টাইম লাগে ন মুঠ মানুহৰ সংখ্যা কিমান 600 গতিকে খোজকাঢ়ি অহা মানুহ খোজকাঢ়ি অহা মানুহৰ পাৰ্চেণ্টেজ কিমান আছিলে 150 ডিগ্ৰী আছিলে ইয়ালৈকে ঠিকে আছে এটাকে আকৌ খোজটো এইটোকে লিখোঁ খোজকাঢ়ি অহা মানুহ ইজিকেলটো কি হ'ব আমাৰ 150 ইনটু মুঠ মানুহ এইটো ফৰ্মুলা দেই এই ফৰ্মুলাটো বাৰে বাৰে মই বুজাই আছোঁ কেনেকৈ আহিছিলে আগত কৈছোঁৱে মানে আগৰ ফৰ্মুলাটোৰ পৰা আহিছে এইটো আমি জাষ্ট মানে সেইটো আমি সাল সলনি কৰি পিনি ফৰ্মুলাটো বনাই লৈছোঁ বাই 360 ইজিকেল টু 150 ইনটু মুঠ মানুহ 600 বাই 360 এইবোৰ কাটা কাটি কৰিলে মানে কি হয়গৈ আমাৰ এইটো ডাইৰেক্ট এইটো মই 6ৰে কৰিলে 10 বাৰ 6ৰে কৰিলে 6 বাৰ ইয়াক কৰিলে আমাৰ 5 বাৰ ইয়াক কৰিলে মানে আমাৰ 3 বাৰ হৈ গ'ল আকৌ 3ৰে 3 কেইবাৰ ইয়া এইটো কৰিলে মানে 50 বাৰ ইজিকেল টু 50 ইনটু 5 উইচ ইজ ইকুৱেল টু 250 মানুহ উলিয়াই এনেকৈ লিখিব পাৰা একেদৰে আমি চবৰে আমি উলিয়াম বুলি কৈছোঁৱে নহয় হয়নে নহয় এটা কাম কৰোঁ এটা বস্তু এটা কপি কৰি লওঁ তেতিয়া অকণমান জলদি হ'ব ন কপি কৰিলোঁ এই ভুল হ'ল ঠিক আছে কপি কৰি পিনে আকৌ এইটো কি একেটাকে কপি কৰিলোঁগৈ নেক্সট আমাৰ কি আছিলে চাইকেলত অহা মানুহ ন কি বুলি আছে শব্দটো এবাৰ চাই লওঁ এইটোকে লৈ আনো ন চাইকেলত অহা মানুহ এক মিনিট এই বস্তু তললৈ লৈ আনো আৰে বাবাৰে বহুত টাইম লগাই দিছিলে দেখোন এইকেইটা বাদে চাইকেলত অহা মানুহ ন খোজকাঢ়ি অহা মানুহ এইটো হ'ব এইটো লিখিম আমি চাইকেলত অহা মানুহ ইজিকেলটো কিমান এইটো আছে চাইকেলত অহাটো আছিলে 120 ডিগ্ৰী হয়নে নহয় এবাৰ চাওঁ 120 ডিগ্ৰী হয় চাইকেলত অহা মানুহ ইয়াৰ পৰা আমি চাইকেলত অহা মানুহৰ সংখ্যাটো উলিয়াম চাইকেলত অহা মানুহ ইজিকেলটো 120 ইনটু মুঠ মানুহ ডিভাইডেড বাই 360 ইজিকেল টু 120 ইনটু 600 বাই 360 এইফালে কাটা কুটি কৰি আপোনাৰ এইটো ডাইৰেক্ট 12ৰে কৰিছোঁ দেই 12ৰে কৰিলে এইটো 3 বাৰ 12ৰে কৰিলে 5 বাৰ 3ৰে কৰিলে এবাৰ এইটো কৰিলে 40 বাৰ এইটো হ'ব আমাৰ 40 পূৰণ 5 ইজিকেল টু 200 হৈ গ'ল 200 মানুহ ঠিক আছে আকৌ নেক্সট খোজকাঢ়ি অহা মানুহ হয়নে নহয় খোজকাঢ়ি নহয় নেক্সটটো কি আছিলে আমাৰ মটৰ চাইকেলত ঠিক আছে এইটো খোজকাঢ়ি জেগা লিখিবা মটৰ চাইকেলত ন মটৰ চাইকেলত অহা মানুহ ইয়াৰ ডিগ্ৰীটো কিমান আছিলে 60 ডিগ্ৰী আছিলে আছিলে কিমান 60 ডিগ্ৰী আকৌ আমি লিখিম মটৰ চাইকেলত অহা মানুহ ইজিকেল কি হ'ব 60 ইনটু মুঠ মানুহ ডিভাইডেড বাই 360 60 ইনটু মুঠ মানুহ 600 360 0 কেঞ্চেল 12ৰে কৰিলে ইয়াক 3 বাৰ 12ৰে কৰিলে ইয়াক 5 বাৰ ঠিক আছে অকণমান শ্বৰ্ট কৰি দিছোঁ আৰু 3ৰে কৰিলে এবাৰ 3ৰে কৰিলে এইটো 20 বাৰ ইজিকেল কি হ'ব 20 ইনটু 5 ইজিকেল কি হ'ব 100 জন মানুহ ঠিক আছে মটৰ চাইকেল লৈ আহিছে 100 জন একেদৰে আমি এতিয়া লাষ্ট কিহৰ কাৰণে আমি উলিয়াব লাগিব আমি
এক মিনিট 4 চকীয়া বাহন ন উলিয়াব লাগিব কিয় কাৰণে আমি 4 চকীয়া বাহন লৈ অহা মানুহ চাৰিচকীয়া বাহন লৈ অহা মানুহ কিমান আছিলে আমাৰ 30 ডিগ্ৰী দেই এইটো আছিলে বাকিখিনি এতিয়া কমে হ'ব আৰু চাৰিচকীয়া বাহন লৈ অহা মানুহ ইজিকেল কি হ'ব 30 ইনটু মুঠ মানুহ ডিভাইড বাই 360 ইজিকেলি কি হ'ব আমাৰ 30 ইনটু মুঠ মানুহ 600 বাই 360 একেটা কেনসেল এটা 12 ৰে কৰিলে এটা আমাৰ কেবাৰ 3 বাৰ 12 ৰে কৰিলে এটা 5 বাৰ 3 ৰে কৰিলে 3 এবাৰ এটা এবাৰ 10 বাৰ ইজিকেল টু 10 ইনটু 5 ইজিকেল টু 50 হৈ গ'ল আটাইবোৰতে উলিয়ালো এটা আমাৰ নেক্সট আমি প্ৰশ্নলৈ যাওঁ অসমীয়া প্ৰশ্নটো যদি যাওঁ প্ৰথম প্ৰশ্নটো আছিল আমাৰ এইটো মুছি দিছো এই লেতৰা কৰিলে নহয় তো প্ৰথম প্ৰশ্নটো আছিল আমাৰ কি যে কিমানজন মানুহ খুজকাৰি আহিছিল গতিকে 20 কিমানজন মানুহ 200 জন মানুহ এছৱা খুজকাৰি অহা মানুহ কিমান 200 জন সৰি 200 নহয় 250 জন সৰি ক্ষমা কৰিবা গতিকে আমাৰ কিমান আহিব 250 জন এক নম্বৰ 250 জন 250 জন মানুহ খুজকাৰি আহিছিল হয়নে নহয় নেক্সট প্ৰশ্নটো কি আছিল মটৰচাইকেলত অহা আৰু চাৰিচকীয়াত অহা মানুহৰ মাজত পাৰ্থক্য আছিল হয়নে নহয় প্ৰশ্নটো আগতে চাই দিওঁ স্কুটাৰ বা মটৰচাইকেলত ব্যৱহাৰ কৰি অহা আৰু চাৰিচকীয়া বাহন ব্যৱহাৰ কৰি অহা মানুহৰ ব্যক্তিৰ মাজৰ পাৰ্থক্য গতিকে ঠিক আছে 2 নম্বৰটো লিখিছো মটৰচাইকেলত অহা মটৰচাইকেলত অহা সাইকেল অহা পাৰ্থক্য মানে মই কৈছো বিয়োগ বুলি হয় না অহা মানুহ মাইনাস চাৰিচকীয়া বাহনত অহা মানুহ চাৰিচকীয়া বাহনত অহা মানুহ বাহনত অহা মানুহ ঠিক আছে ইজিকেল টু মটৰচাইকেল আহিছিলে 100 জন মাইনাস 50 ইজিকেল টু আনসাৰটো হ'ব 50 বাস হৈ গ'ল 3 নম্বৰ প্ৰশ্নটো আছিল যে 200 জন মানুহ কিহত আহিছিল দিছে ঠিক আছে 200 জন মানুহ চোৱা 200 জন মানুহ আহিছিল কিহত সাইকেলত আহিছিল গতিকে আমি লিখিম প্ৰশ্নটো এবাৰ দেখাই দিছো আকৌ এটো চোৱাচোন 200 জন ব্যক্তি কি বাহন ব্যৱহাৰ কৰিছিল গতিকে আমি লিখিম 200 জন ব্যক্তিয়ে সাইকেল ব্যৱহাৰ কৰিছিল ন 200 জন ব্যক্তিয়ে সাইকেল ব্যৱহাৰ কৰিছিল বাস এইকেইটা হৈছে ইয়াৰ আনসাৰ ঠিক আছে তিনটা আনসাৰ কেইটা একদম সমুসমুই হয় কিন্তু এই আনসাৰ কেইটাকে কাৰণে আমি কি হ'ব লাগিব পুরো আটাইবোৰ কাৰণে আমি উলিয়াব লাগিব এবাৰ এখানে চাই লোৱা ঠিক আছে এইটো আমাৰ খুজকাৰি অহা মানুহৰ সংখ্যা হিচাপটো এইটো আমাৰ সাইকেলত অহা মানুহৰ হিচাপটো এইটো আমাৰ মটৰচাইকেল আৰু হেখৰ ফালে চাৰিচকীয়াটো ঠিক আছে হ'ব দিয়া এতিয়া আমি যাম কোৱেশ্চন নাম্বাৰ 3 প্ৰশ্নটো পঢ়ি চাওঁ কিনো কৈছে একে হ'ব এতিয়া ইন এ স্কুল ঠিক আছে among 720 students the number of students of class 6 7 8 9 and 10 are given below express the data in pie chart ঠিক আছে এটো সোয়া এখন বিদ্যালয়ত অসমীয়াটো এটো পঢ়ি দিছে এখন বিদ্যালয়ত 720 জন ছাত্ৰ ছাত্ৰীৰ ষষ্ঠ সপ্তম অষ্টম নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা তলত দিয়া ধৰণৰ এখন পাই চিত্ৰৰ তথ্যখিনি প্ৰদৰ্শন কৰা বুলি কৈছে তাৰ মানে কোনবা এখন স্কুলত ক্লাস 6 ৰ আছে 120 জন 7 ৰ আছে 140 জন 8 ৰ আছে 200 জন 9 ৰ আছে 80 জন 10 ৰ আছে 180 জন আৰু টোটাল গোটেইগাল টোটাল মিলালে কিমান হয় 720 হয় গতিকে এইখিনি এটা আমি কি কৰিব লাগে ডাটাখিনি আমি পাই চিত্ৰৰ যোগেদি আমি
আঁকি দেখাব লাগে কুৱেশ্যন নম্বৰ 1 আমি যেনেকৈ কৈছিলোঁ এইটো আমি একদম সেম টু সেম এইটো প্ৰশ্ন হ'ব দেই গতিকে আমি আৰম্ভ কৰিব লাগিব আগৰ দৰে গিভেন এক মিনিট গিভেন সলিউশন ঠিক আছে গিভেন কিমান কি দি আছে আমাক টোটেল নাম্বাৰ অফ ষ্টুডেণ্ট কিমান আমাক 720 এটা প্ৰতিটো কাৰণে উলাব লাগিব হয় না ক্লাছ কি আছিল 6 কেনেকৈ লিখা আছে ইয়াতে কিতাপত ক্লাছ 6 ঠিক আছে না আমি সিম্বলে ইউজ কৰিছো ক্লাছ 6 ইজ ইকুৱেল টু কি হ'ব আমাৰ ইজ ইকুৱেল টু 120 ঠিক আছে এটা আমি ক্লাছ 6 আমি এংগলটো লিয়াম ক্লাছ 6 ইজ ইকুৱেল টু আমাৰ কি হ'ব 120 বাই 120 ষ্টুডেণ্ট লিখা 720 ইনটু 3 হ'ব 360 হ'ব হয় নহয় তাৰ পৰা আমি কোনটো লিয়াব পাৰিম এইটো একেটা কাটাকাটি কৰিলে এই ৰবা কাটাকাটি ইয়াত নকৰোঁ বেলেগত ইয়াত কৰোঁ কাটাকাটি ইয়াত আৰু ইয়াত কৰিছোঁ হয় নে নহয় এইটো 36 এবাৰ এইটো কেইবাৰ দুবাৰ 2 ৰে 2 এবাৰ এইটো কেইবাৰ 60 বাৰ তাৰ মানে এইটো কিমান ডিগ্ৰী হ'ব 60 ডিগ্ৰী 6 ৰ উলিয়ালো এনেকৈ সবৰ উলিয়াম ক্লাছ 7 ইজ ইকুৱেল টু ক্লাছ 7 আমাৰ কেইজন ল'ৰা ছোৱালী আছে ক্লাছ 7 আছে 140 জন কিমান জন আছে 140 জন 140 ষ্টুডেণ্ট গতিকে ক্লাছ 7 ইজ ইকুৱেল টু কি হ'ব 140 বাই কি হ'ব 720 হয় না নাম্বাৰ অফ ষ্টুডেণ্ট বাই টোটেল নাম্বাৰ অফ ষ্টুডেণ্ট ফৰ্মুলাটো এইখিনি লিখা না ডাইৰেক্ট লিখিছোঁ অলপ সময়টো বচাই দিছোঁ 360 এইকেইটা কাটাকাটি কৰিলে 36 ৰে এবাৰ যায় 72ক দুইবাৰ সেইটো মন কৰিবা 2 ৰে 2 এবাৰ 140ক 70 বাৰ ইজ ইকুৱেল টু কিমান হ'ব এইটো 70 ডিগ্ৰী ঠিক আছে নেক্সট আমি যাম ক্লাছ 7 টো হৈ গ'ল নহয় এতিয়া আমি যাম ক্লাছ 8 ত কেইজন ছাত্ৰ ছাত্ৰী আছে আমাৰ টেবুলখনৰ মতে 200 জন আছে আটাইতকৈ বেছি ক্লাছ 8 আছে নেকি ন ক্লাছ 8 আছে আমাৰ 200 ষ্টুডেণ্ট এটা ক্লাছ 8 আমি যদি এংগলটো যদি উলিয়াব যাওঁ ক্লাছ 8 ইজ ইকুৱেল টু কি হ'ব 200 বাই 720 ইনটু 360 এই 00 কাটি পিনে এইটো এবাৰ এইটো দুবাৰ বুলি ক'লে নহয় 2 ৰে এবাৰ এইটো কি এবাৰ 100 বাৰ ইজ ইকুৱেল টু কি হ'ব 100 ডিগ্ৰী নেক্সট আমি ক্লাছ 9 ৰ কাৰণে যাম সবৰ কাৰণে উলিয়াব লাগিব ক্লাছ 9 ইজ ইকুৱেল টু ষ্টুডেণ্ট হিচাপে কেইজন আছে ক্লাছ 9 ত 80 জনহে আছে ন আছে কিমান 80 গৰাকী আছে 80 ষ্টুডেণ্ট হৈ গ'ল ঠিক আছে আমি ক্লাছ 9 ৰ আকৌ এংগলটো যদি উলিয়াব যাওঁ ক্লাছ 9 ইজ ইকুৱেল টু কি হ'ব 80 বাই 720 ইনটু 360 এইকেইটা কাটিব এইটো এবাৰ এইটো দুবাৰ 2 ৰে 2 এবাৰ 40ক 80 বাৰ ইজ ইকুৱেল টু 40 ডিগ্ৰী লাষ্ট আমাৰ থাকিলেগৈ ক্লাছ কিয় কাৰণে 10 ইজ ইকুৱেল টু ষ্টুডেণ্ট কেইজন আছে আমাৰ 180 আছে নেকি ন ল'ৰা ছোৱালী আছে 180 জন এক মিনিট ল'ৰা ছোৱালী আছে 180 ল'ৰা ছোৱালী আছে আমাৰ কিমান 180 ষ্টুডেণ্ট এতিয়া কি আমাৰ এইটো 90 হ'ব আৰু 90 কোনটো হয় না যেহেতু আমি কৰোঁতে গমেই পাইছোঁ ক্লাছ 9 ৰ যিটো এংগলটো ক্লাছ 10 ৰ এংগলটো কি হ'ব 180 বাই 720 ইনটু 360 এইফালে কাটাকাটি কৰিলে এইটো এবাৰ এইটো দুবাৰ 2 ৰে 2 এবাৰ এইটো আমাৰ 90 বাৰ ইজ ইকুৱেল টু 90 ডিগ্ৰী সব ওলাই গ'ল সকলো লৰালো এটা আমি কি আঁকিম পাই চিত্ৰটো আমি আঁকিম ঠিক আছে পাই চিত্ৰটো আঁকিবৰ কাৰণে আমি কি কৰিছিলোঁ তলত অকণ ভালকৈ দীঘলকৈ আমি জেগা এডোখৰ লৈ ল'লে আমাৰ কাৰণে ভাল হ'ব ন পাই চিত্ৰটো আঁকিবৰ কাৰণে আমাক কি লাগে এটা বৃত্ত এটা লাগে আৰু কি লাগিব আমাক কম্পাছ এটা লাগিব ঠিক আছে বৃত্তটো মই আঁকি ল'লোঁ সৰি প্ৰটেক্টৰটো লাগিব প্ৰটেক্টৰটো লৈ আনো ঠিক আছে মই আমাৰ প্ৰটেক্টৰটো আনিলোঁ কোনোমান যন্ত্ৰটো আনিলোঁ এতিয়া আমি কি কৰিম প্ৰথমে এতিয়া আমি কি আঁকিব লাগিব ডাঙৰ কৰিছোঁ দেই প্ৰথমে আমি এটা কি আঁকিব লাগিব মাজত সু মাজতে ইয়াৰে মোটামুটি অলমষ্ট মাজত আমি কি আঁকিব লাগিব ইয়াৰে বিন্দু এটা দিব লাগিব মধ্যবিন্দু মানে চেণ্টাৰটো দিলোঁ এইটো হৈ গ'ল এতিয়া আমি ইয়াৰ পৰা সংযোগ কৰি এডাল কি আঁকিলোঁ এই মানে এটা কি আঁকিলোঁ আমি ব্যাসাৰ্ধ আঁকিলোঁ এতিয়া প্ৰথম ডিগ্ৰীটো আমাৰ কোনটো কিমান ডিগ্ৰী আছিলে প্ৰথমবাৰ চাব লাগিব নহয় নহয় আছিলে 60 ডিগ্ৰী আছিলে প্ৰথমটো কিমান 60 ডিগ্ৰী য'ত ক্লাছ 6 আছিলে নেকি ন ক্লাছ 6 ত কিমান 60 ডিগ্ৰী গতিকে 60 ডিগ্ৰী দেখিছা নহয় 10 20 30 50 60 এইটো হয়নে এতিয়া এইটো আমি কি কৰিম সংযোগ কৰিম ঠিক আছে একেদৰে আমি এটা কাম কৰোঁ নেক্সটটো কি আছিলে
নেক্সট কি আছিল আমাৰ 70 ডিগ্ৰী তাৰমানে চোৱা এই এডালৰ পৰা ইয়াৰ পৰা আমাৰ কিমান যাব ইয়াৰ পৰা আমাৰ 70 যাব 70 গলে মানে কিমান যাব লাগিব এটো চোৱা চাবা দেই 10 20 30 40 50 60 70 তাৰমানে মই কি কৈছো প্ৰত্যেকডাল নুঘুৰাকে মানে বস্তু ইয়াৰ পৰা ইয়ালৈকে 70 ডিগ্ৰী কৈছো হয়নে নহয় 60 পৰা 70 যোগ কৰিলে 130 হয় গতিকে এইটো বিন্দু ভাবিব পাইছা না মানে প্ৰত্যেকডাল মানে বেছি ঘুৰা পকা কৰা নাই আৰু বেছি ঘুৰা পকা কৰিলে দিগদাৰ হয় নহয় দেখি আছে নহয় তোমালোকে অকন দিগদাৰ হয় এই দুটা আমি সংযোগ কৰিলো ঠিক আছে এটো আমাৰ কিমান এটো হৈছে আমাৰ 60 ডিগ্ৰী এটো হৈছে আমাৰ কিমান 70 ডিগ্ৰী নেক্সট আমাৰ কিমান ডিগ্ৰী আছিল নেক্সট আছিল 70 পিছত আছিল আমাৰ 100 ডিগ্ৰী এটা এবাৰ আমি এডাল আমি ঘুৰাবই লাগিব নহলে ইয়াৰ আৰু বেলেগ একো ইয়াৰ উপায় নাই গতিকে ইয়াক যদি ঘুৰাও তো ঘুৰালে ঠিক আছে বাৰু বৃত্তটো মিলাব লাগিব এতিয়া মিলাই লৈছো দেই মই অকমান চিত্ৰটো মিলালে নহব নহয় দিগদাৰ আছে ঠিক আছে এতিয়া চোৱা এই ইয়াৰ পৰা আমি 90 ডিগ্ৰী বনাব 100 ডিগ্ৰী বনাব লাগিব না ইয়াৰ পৰা গতিকে এটো চোৱা এয়ালৈকে 90 এটো 100 এইটো ধৰি পাইছা না গতিকে ইয়াৰ পৰা ইয়ালে আমি কি কৰিব লাগিব সংযোগ কৰিব লাগিব যাৰ কোনটো কিমান ডিগ্ৰী হ'ব এটো হ'ব আমাৰ 100 ডিগ্ৰী নেক্সট 100 ডিগ্ৰী পিছত কি আছে 100 ডিগ্ৰী পিছত আছে আমাৰ 40 ডিগ্ৰী এ 40 ডিগ্ৰী ইয়াৰ পৰা আমি 40 বহাই দিও 10 20 30 40 এইটো 40 ডিগ্ৰী হ'ব হয় নাই 10 20 30 40 গতিকে এটো হ'ব আমাৰ 40 ডিগ্ৰী আৰু থাকি যোৱাটো কি হ'ব লাষ্টটো হ'ব লাষ্টটো কি হয় 90 ডিগ্ৰী হয় ক্লাস 10 তো গতিকে 90 ডিগ্ৰীটো সিম্বলটো আমি এনেদৰে দিও আগত কৈছোৱে নহয় এটো আমাৰ 90 ডিগ্ৰী এটো হৈ গ'ল আমাৰ 90 ডিগ্ৰী বাস এটা এইখিনি এতিয়া মই প্ৰত্যেকটো হৌক ললো এইখিনি এটা মই সবকে এতিয়া ভাগ কৰি দিম ন ভাগ কৰিলে এইটো মই অকন চিত্ৰটো বাৰু মাজৰ এইটো কেন্দ্ৰটো অকন বেলেগ ভুল জায়গাত পৰিছে বাৰু তোমালোকে ভালকে আঁকিবা দেই গতিকে এইটো আমাৰ কি আছিল এইটো আমাৰ হৈ গ'ল ক্লাস 6 তোমাৰ ক্লাস 7 এটা আমাৰ ক্লাস 8 ক্লাস 9 এটো হৈছে আমাৰ ক্লাস 10 বাস এইখিনি তোমালোকে আকৌ ডিস্টিং কৰিব কাৰণে মই কৈছিল নহয় সবকে কিবা কিবি সিম্বল দি পিনি ভৰাই দিব পাৰা দেই এইটো এতিয়া ইয়াৰ কাৰণে মই দিছো এইটো সমান সমান চিনটো দিছো ঠিক আছে এইটো মানে বিয়োগ চিনটো দিছো মানে এফালে মই দিছো যোগ চিন ঠিক আছে এফালে দিছো বৰ বেছি কিবা নকৰো অকমান বেছি এফালে দিছো ষ্টাৰ এফালে দিছো কি ষ্টাৰ এফালে কি দিছো ষ্টাৰ দিছো এফালে দিছো মই যেনেবা এফালে দিছো ৰাইট চিন এইটো কি চিন ৰাইট চিন ঠিক আছে এফালে দিছো মই এনেকুৱা কিবা এটা ইনফিনিটি টাইপৰ এনেকৈ কিবা এটা দিছো কিবা এটা সিম্বলটা মই দিছো আৰু গতিকে ইয়াতে আমি লিখিব পাৰো কি বুজাইছে আমাৰ এইটো থকাটো কি বুজাইছে আমাৰ ক্লাস 6 ঠিক আছে ক্লাস 6 কিতাপৰ মতে লিখো এটো কি বুজাইছে প্লাস চিন থকাটো কি বুজাইছে ক্লাস 7 ঠিক আছে একেদৰে এটো ষ্টাৰ থকাটো কি বুজাইছে আমাক ষ্টাৰ থকাটো আমাক কি বুজাইছে ক্লাস 8 এটো হ'ব আমাৰ ক্লাস 9 আৰু লাষ্ট ক্লাস 10 টো কি বুজাইছে আমাৰ ৰাইট চিন থকাটো বুজাইছে আমাৰ ক্লাস 10 বাস এই কিটা হৈছে ইয়াৰ কোৱেশ্চন নম্বৰ 3 ৰ সমাধান এবাৰ প্ৰথমবাৰ চাই লও তোমালোকে এইখিনি যদি তোমালোকে ডাউট হয় এইখিনি তোমালোকে এটো ইচ্ছা কৰিলে এটো এই ৰোমান নম্বৰ 6 এনেকৈ দিয়াতকে এনেকৈ আখৰেৰেও যদি তোমালোকে এনেকৈ 6 লিখিব পাৰা প্ৰবলেম একো নাই দেই নিজৰ কথা মই খালি এনেকৈ লিখিছো আৰু ঠিক আছে তোমাৰ ক্লাস 9 ৰ লাষ্ট আমাৰ ক্লাস 10 ৰ বাস হৈ গল আৰু আমাৰ এইটো আমাৰ চিত্ৰটো এটা কাম কৰো এইখিনি অসমীয়া কাৰণে মই এইটো চেঞ্জ কৰি দিছো এইটো ষষ্ঠ শ্ৰেণী এইটো আমাৰ
সপ্তম শ্ৰেণী এইটো আমাৰ অষ্টম শ্ৰেণী মিডিয়ামটো চেঞ্জ কৰিছোঁ দেই এইটো আমাৰ নৱম শ্ৰেণী এইটো আমাৰ দশম শ্ৰেণী এইটো চিত্ৰটো দেই এইটো আমি অসমীয়া মাধ্যমৰ কাৰণে লিখি দিছোঁ ল'ৰা ছোৱালীবোৰৰ কাৰণে দ্বিতীয়তে এইখিনি তোমালোকে চেঞ্জ কৰিবা আৰু এইটো গিভেন মানে এইটো লিখিবা দিয়া আছে মুঠ ছাত্ৰ ছাত্ৰী এইটো লিখিবা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা এইটোকে ইয়াতে ঠিক কৰি দিছোঁ ক্লাছ শ্ৰেণী 6 ইজ ইকুৱেল টু 120 জন ঠিক আছে আকৌ শ্ৰেণী এইখিনি ঠিক হৈ গ'লেও শ্ৰেণী 6 ইজ ইকুৱেল টু এইটো এনেকৈ লিখিবা বুজি পালা নহয় এতিয়া আকৌ এইটো লিখিবা শ্ৰেণী শব্দটোকে বেছি দৰকাৰ হৈছে ন শ্ৰেণী পেজ এইটো শ্ৰেণী 7ত এইটো ষ্টুডেণ্টৰ জেগাত জন লিখিলে হ'ব আৰু জন 140 জন ইয়াৰ পৰা আমি কোনটো উলিয়ালোঁ 70 ডিগ্ৰী একেদৰে শ্ৰেণী 8ত 200 জন আছিলে তাৰ পৰা শ্ৰেণী 8ত কোনটো উলিয়ালে 100 ডিগ্ৰী ডিলেট এইটো হ'ব শ্ৰেণী 9 এইটো হ'ব আমাৰ শ্ৰেণী 9 ঠিক আছে এইফালে আমি 40 ডিগ্ৰী এইকেইটাকো মুচি দি পিনি আমি একেবাৰে ঠিকে কৰি দিওঁ আৰু পেজ শ্ৰেণী 10 ঠিক আছে শ্ৰেণী 10 বাস এটা এই ষ্টুডেন্ট জায়গাত এইবোৰ জন এইটো লিখিবা জন লিখিবা জন জন ঠিক আছে এনেকৈ লিখিবা এইখিনি চাই লোৱা আৰু গম পাইছা নহয় ঠিক আছে এইকেইটা হৈছে লাষ্ট চিত্ৰটো এইটো হৈছে চিত্ৰ এইবোৰ ক্লাছ 6 এইবোৰ শ্ৰেণী লিখিব পাৰা আৰু এইবোৰ জেগাত দেই এইখিনি ঠিক কৰি ল'বা আৰু কিনো আৰু গোটেইগাল বুজি পাইছা নে গোটেইগাল শ্ৰেণী বুলি লিখি দিবা চিত্ৰত হৈ গ'ল এইটো হৈছে আমাৰ কুৱেশ্যন নম্বৰ 3 ৰ সলিউশন এতিয়া আমি যাম কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4 টো এটো পাই চিত্ৰ দিয়া আছে আমাৰ প্ৰশ্ন উলিয়াব লাগে কিনো দিছে পঢ়িছা ন A pie chart is drawn for 180 students of a class who like stories, novels, tales, poems, and autobiographies. Answer the following from the figure. How many students like to read novels? What subject do most of the students like to read, and what is their number? What is the total number of students who like to read poem and autobiography? ঠিক আছে অসমীয়াটো পঢ়ো কোনো এটা শ্ৰেণীৰ 180 জন ছাত্ৰ ছাত্ৰীৰ গল্প উপন্যাস সাধু কবিতা আৰু আত্মজীৱনী পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ এটা বৃত্তচিত্ৰ অঙ্কন কৰা হৈছে চিত্ৰৰ পৰা তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া কিমানজন ছাত্ৰ ছাত্ৰী উপন্যাস পঢ়ি ভাল পায় আটাইতকৈ বেছি ছাত্ৰ ছাত্ৰী কি পঢ়ি ভাল পায় আৰু কিমানজন কবিতা আৰু আত্মজীৱনী পঢ়ি ভাল পোৱা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান তাৰমানে বুজি পাইছা নহয় এটা শ্ৰেণী কোঠাত মুঠ ল'ৰা ছোৱালী আছে 180 জন হয়নে তাৰে মানে কিছুমানে গল্প পঢ়ি ভাল পায় কিছুমানে উপন্যাস পঢ়ি ভাল পায় কিছুমানে সাধু পঢ়ি ভাল পায় কিছুমানে কবিতা ভাল পায় কিছুমানে আত্মজীৱনী ভাল পায় গল্প পঢ়ি ভাল পোৱাৰ অংশটো কিমান 90 ডিগ্ৰী উপন্যাস পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ অংশটো কিমান 60 ডিগ্ৰী একেদৰে সাধুটো 58 ডিগ্ৰী কবিতা 72 ডিগ্ৰী আৰু আত্মজীৱনী 80 ডিগ্ৰী একদম এক প্ৰশ্নটো আমাৰ কিহৰ নিচিনা লগত মিলিছে কোৱেশ্চন নম্বৰ 2 লগত একদম সেম টু সেম মিলিছে এটা আমাক ইয়াত প্ৰশ্ন তিনটা মান দিছিল নহয় এই প্ৰশ্ন তিনটা আমি উত্তৰ আমি উলিয়াম গতিকে আমি আমাৰ প্ৰথম কামটো কি হ'ব আমাৰ প্ৰথম কামটো হ'ব 1 মিনিট ভুল হৈছে আমাৰ প্ৰথম কামটো হৈছে প্ৰতিটো মানে ভাল পোৱা মানে গল্প ভাল পোৱা কেজন উপন্যাস ভাল পোৱা কেজন এই আটাইবোৰ আমি কি কৰিব একোটা কৈ উলিয়াব লাগিব গতিকে একে পদ্ধতিত যাব লাগিব সলিউশন লিখিবেনি আমি লিখিম টোটাল নাম্বাৰ অফ ষ্টুডেন্ট তো আমি
লিখি দিলে কিমান হয় 180 আছে হয়নে এটা আমি এটা এটা কি উলিয়াম প্ৰথমে কি উলিয়াম আমি ষ্টৰিজ উলিয়াম কি উলিয়াম আমি ষ্টৰিজ ঠিক আছে students who like প্ৰথমতে কি আছে আমাৰ stories no stories is equal to কিমান কোন হিচাপে 90 ডিগ্ৰী আকৌ আমি লিখিম student who like stories is equal to আমি নাম্বাৰটো উলিয়াম হয়নে নহয় is equal to কি আছিল 90 into total number of student হেতু আছিল ফৰ্মুলাটো মনত আছে না কোৱেশ্চন নম্বৰ 2 যে আমি কৰিছো total number of student divided by কি আছিল 360 গতিকে ইয়াৰ পৰা আমি আনটো ধুনিয়াকৈ উলাই দিম 90 into total number of students 180 by 360 এই কেটা কাটা কাটি যাব 18 এবাৰ এটো আমাৰ দুইবাৰ 2 ৰে 2 এবাৰ এটো আমাৰ 45 তাৰ মানে কিমান জন ল'ৰা ছোৱালী 45 জন ল'ৰা ছোৱালী 45 student 45 জনে কি ভাল পায় আমাৰ গল্প পঢ়ি ভাল পায় ঠিক আছে ষ্টৰিজ মানে গল্প দেই একেদৰে আমি সবৰে উলিয়াব লাগিব নেক্সট আমি কাৰ উলিয়াম এতিয়া আমি উপন্যাস নভেলস হয় না উপন্যাস মানে ইংৰাজীত কয় নভেলস ষ্টৰি ষ্টুডেন্ট ঠিক আছে এইটো আমি কপি কৰি লম student who like novels ঠিক আছে who like novels is equal to কোন হিচাপে কিমান ডিগ্ৰী আছে এটো কোনটো কোন হিচাপে আছে আমাৰ 60 ডিগ্ৰী কোন হিচাপে আমাৰ কিমান আছে 60 ডিগ্ৰী আছে গতিকে আকৌ student who like novels is equal to 60 into total number of student এটা কাম কৰো এটা বাৰে বাৰে এটুকু আমি নিলিখাও দেই divided by 360 তারপর আমি ডাইরেক্ট ফর্মুলাতে বহাই যাম আর 60 into total নাম্বারটো হৈছে 180 by 360 এটো কাটা কাটি যাব 18 এটো এবাৰ এটো কিমান দুইবাৰ আলটিমেটলি এটো হ'ব আমাৰ 30 কিমান আমাৰ 30 স্টুডেন্ট কিমান জনে ভাল পায় আমাৰ গল্প পঢ়ি 30 জন ল'ৰা ছোৱালীয়ে গল্প পঢ়ি ভাল পায় নেক্সট তো আমাৰ কি আছিল গল্প হৈ গল এটা উলিয়াম আমি সাধুৰ কানে ন যাক আমি ইংৰাজীত কওঁ টেলস হয়নে নহয় সাধু সাধু আমি সকলোৱে শুনি ভাল পাওঁ গতিকে student who like tales ঠিক আছে who like tales is equal to কিমান এংগুল হিচাপে আমাৰ এটো কিমান আছে এংগুল হিচাপে আছে 58 হয় না 58 ডিগ্ৰী আকৌ এটো আমাৰ এই student who like tales is equal to কি 58 into total number of student গতিকে আমি ডাইৰেক্ট লিখি দিও ফৰ্মুলাটো ঘনাই ঘনাই লিখি নাথাকো total number of student হৈছে 180 divided by 360 এটা কাটা কাটি 18 এবাৰ 18 ইয়াক দুবাৰ 2 ৰে 2 এবাৰ এটো আমাৰ কিমান 26 বাৰ is equal to কিমান 26 student 26 কেজন আছে 26 জন ল'ৰা ছোৱালী কি ভাল পায় সাধু ভাল পায় হৈ গল এটা সাধুৰ উলিয়ালো থাকিলে কি হয় এটা থাকিলে আমাৰ দুটা থাকিছে কবিতা আৰু আত্মজীৱনী কবিতাটো কয় পয়েম আত্মজীৱনীটো কয় অটোবায়োগ্ৰাফিজ গতিকে পয়েমৰ কাৰণে এংগলটো চাও 72 এটো কাৰণে 80 ন গতিকে আমি লিখিম সেম সিস্টেমত যাব লাগিব student who like এটো এস এটা বহিব নেকি who likes ন এ অকমান এটো গ্ৰামাটিক্যাল who likes এটো এস এটা বহিব ঠিক আছে who likes ঠিক আছে student who likes আমাৰ কি আছে পয়েম is equal to কিমান 72 ডিগ্ৰী student who like poem is equal to কি হ'ব 70 into 180 by 360 কাটা কুটি কৰিলে 70 আছিল 72 আছিল এ ৰাম 72 আছিল সৰি 70 নহয় দে মনত ৰাখ মনতে নাথাকে এই মাত্ৰ চাই হোৱা বস্তুটো কোন আমাৰ কি আছিল 72 এটো দুবাৰ এটো দুবাৰ হল এটো আকৌ 2 ৰে 2 এবাৰ এটো 36 বাৰ এটা কি ইজিক্যালি কিমান 36 স্টুডেন্ট কিমান 36 স্টুডেন্ট হৈ গল এটা পয়েম ওলাই গল লাষ্ট আমাৰ কি আছিল অটোবায়োগ্ৰাফি
অটোবায়োগ্ৰাফি আত্মজীৱনী ঠিক আছে লিখিম ষ্টুডেণ্ট হু লাইকস অটোবায়োগ্ৰাফি অটোবায়োগ্ৰাফি ইজ ইকুৱেল টু এংগুল হিচাপে 80 ডিগ্ৰী হয়নে নহয় আকৌ ষ্টুডেণ্ট হু এইটো এছটো নাই লাইকস অটোবায়োগ্ৰাফি ইজ ইকুৱেল টু কি হ'ব 80 into 180 total number of students divided by 360 এই দুটা আমাৰ একদম আগতে কাটি আছে কিমান 40 এটা আলটিমেটলি আনসাৰটো কিমান হ'ব 40 ষ্টুডেন্ট ঠিক আছে আমি সবৰ কাৰণে এটা উলিয়ালো অটোবায়োগ্ৰাফি কিমানজন ল'ৰা ছোৱালী আছে পোয়েমত কিমানজন আছে গোটেইগাল আমি উলিয়ালো এটা আমি এটা প্ৰশ্নলৈ আমি উভতি যাওঁ যেটো প্ৰশ্ন তিনিটা দিছে নহয় হাউ মেনি ষ্টুডেন্ট লাইক টু ৰিড নভেলছ কিমানজনে এই নভেলছ মানে এটো কি উপন্যাস পঢ়ি ভাল পায় গতিকে উপন্যাসটো পঢ়া আমি চাই এইটো ষ্টুডেন্ট হু লাইকস নভেলছ কিমান আছিল 30 জন গতিকে আমি লিখিম দেয়াৰ আৰ 30 ষ্টুডেন্ট হু লাইকস there are 30 students who likes novels ঠিক আছে জুনে নেকি উপন্যাস পঢ়ি ভাল পায় 2 নম্বৰ প্ৰশ্নলৈ যাওঁ ৰোমান নম্বৰ 2 লৈ গৈছো what subject do most of the student like to read and what is their number এটা এই প্ৰশ্নটো কাৰণে তোমালোকে তাত চাবই নালাগে চোৱা ইয়াত সবতে কোনটো অংশ ডাঙৰ সবতকে অংশটো 90 ডিগ্ৰী ডাঙৰ নহয় নেকি তাৰ মানে ইয়াতে বেছি আছে ষ্টৰী চাক হয় না সাধু পঢ়ি বেছি ল'ৰা ছোৱালীয়ে ভাল পায় সেইকাৰণে তো গতিকে এইটো বেছি ডাঙৰ অংশ পাইছে 90 ডিগ্ৰী পাইছে হয় না নহয় হেতু যদি ডাউট আছে তেন্তে তোমালোকে সবটো চালে হ'ল মানে সাধুত 45 জন আছে হয় না নহয় সৰি সাধু নহয় গল্প দেই ষ্টৰী এইটো ষ্টৰীজ গল্প বুজাইছে টেলছটোৱে সাধু গল্প পঢ়ি ঠিক আছে গল্পত 45 জন হা উপন্যাসত 30 জন একেদৰে আপোনাৰ সাধুত 26 জন ইফালে কবিতা 36 জন আৰু আমাৰ অটোবায়োগ্ৰাফি আত্মজীৱনীত 40 জন গতিকে আটাইতকৈ বেছি ঘৰ আছে 45 গতিকে পিপল আনসাৰটো হ'ব ষ্টুডেন্ট what subject do most of the student like most of subject is মই লিখি দিছো most student হ'ব sorry most student like the stories ঠিক আছে story book no story books and আকৌ there are 45 student like story book নাম্বাৰটো লিখিব কৈছে কিমানজন আছিল এটো লিখিব কৈছে না গতিকে নাম্বাৰটো কি হ'ব এটো 45 হ'ব ঠিক আছে most student like the story book এটা एक्चुअली ভুল হৈছে নাকি লিখিলে বেয়া হ'ব most student likes the story book নহব এটো like the stories and number of এনেকে লিখিব লাগিব তেতিয়া বেছি হোলা হ'ব অটো অকমান বেছি মিলান আছে লগা নাই and number of students are 45 এনেকে হে লিখিলে বেছি আমাৰ একুৰেট হ'ব ঠিক আছে এটো হৈছে ৰোমান নাম্বাৰ 2 নেক্সট আমাৰ আইছো ৰোমান নাম্বাৰ 3 ৰোমান নাম্বাৰ 3 টো সোৱা what is the total number of students who like to read poem and autobiography ঠিক আছে মানে কবিতা আৰু আত্মজীৱনী পঢ়ি ভাল পোৱা মানে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান গতিকে total number of student like poem and autobiography is equal to number of student like poem plus number of student like autobiography ঠিক আছে autobiography এটা সোয়া কবিতা ভাল পাওয়ার কিমান আছিল আমি এটা উভতি যাও আমি চালে হৈ যাব কবিতা ভাল পাওয়া আছিল আমাৰ 36 জন আৰু অটোবায়োগ্ৰাফি ভাল পাওয়া আছিল 40 জন গতিকে 36 plus 40 which is equal to 76
6 এইকেইটা হৈছে ইয়াৰ সমাধান এবাৰ তোমালোকে চাই লোৱা এইটো চাই লোৱা আৰু যদি ওপৰখিনি চোৱা নাই যদি ওপৰখিনি এবাৰ মই দেখাইছোঁ দেই অলপ জলদি জলদি দেখাই দিছোঁ আৰু টাইমটো বহুত গৈছে এইটো তোমালোকে পাৰিলে তোমালোকে পজ কৰি এইটো চাই ল'বা এইটো প্ৰথম চোৱা তোমাৰ পিছৰ চোৱা মাজৰ চোৱা এইটো আমাৰ পিছৰ চোৱা ঠিক আছে এইটো আমাৰ একেবাৰে শেষৰ চোৱা ঠিক আছে এইখিনিকেইটা মই অসমীয়ালৈ কনভাৰ্ট কৰিছোঁ দেই তোমালোকে এইখিনি আকৌ বাৰে বাৰে লিখি নাথাকোঁ আৰু এইখিনিকে চেঞ্জ কৰি দিম সমাধান বা এইটো দিয়া আছে বা লিখোঁ দিয়া আছে মই চেঞ্জ কৰি দিছোঁ লেংগুৱেজটোৱে চেঞ্জ কৰি দিছোঁ যে মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হয়নে নহয় এইটো হ'ব কিমান হ'ব মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 180 হয়নে নহয় 180 প্ৰথমটো আছিলে গল্প পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰী ঠিক আছে ছাত্ৰ ছাত্ৰী গল্প পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰী কিমান আছিলে এংগুল হিচাপে 90 ডিগ্ৰী ঠিক আছে হৈ গ'ল এতিয়া আমি এইখিনিকে এনেকৈ লিখিছোঁ এইটো গল্প পঢ়ি ছাত্ৰ ছাত্ৰী এইটো মুঠ লিখিবা এইটো আছিলে ফৰ্মুলাটো মুঠ ছাত্ৰ ছাত্ৰী হয়নে নহয় এতেকে এইখিনি আছিলে 45 জন ছাত্ৰ ছাত্ৰী ঠিক আছে ছাত্ৰ ছাত্ৰী তোমাৰ গল্পটো দেই একেদৰে আমি এটা লিখি কি উলিয়াব লাগিব এইটো আমি উপন্যাস ন আমি লিখিব লাগিব যে এইটো লিখিব লাগিব উপন্যাস পঢ়ি ভাল পোৱা ঠিক আছে উপন্যাস পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো 60 ভাল পোৱা ছাত্ৰ ছাত্ৰী ইজিকেল টু 60 ইনটু মুঠ এইটো লিখিব নালাগে বাৰু মুঠ ছাত্ৰ ছাত্ৰী ঠিক আছে ইনটু এইটো ফৰ্মুলাটো লগাই পিনে আমি কৰিলোঁ 30 জন কি পালোঁ আমি পালোঁ এইটো 30 জন ছাত্ৰ ছাত্ৰী বাস এইটো উপন্যাসটো উলিয়ালোঁ নেক্সট উপন্যাসৰ পিছত কি আছে আমাৰ সাধু ঠিক আছে এইটো চাই যোৱা সাধুটো আমি উলিয়াম এতিয়া ঠিক আছে সাধু পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰী লিখিবা সাধু পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰী ইজিকেল টু বাকি এটা ডাইৰেক্ট ফৰ্মুলাটো লিখা নাই এনেকৈ মই লিখিছোঁ এইখিনি লিখিবা তোমালোকে জন ছাত্ৰ ছাত্ৰী দেই নেক্সট কবিতা ন নেক্সট আছিল আমাৰ কবিতা ঠিক আছে ডিলিট কৰি পিনি আকৌ হ'ব কবিতা ঠিক আছে কবিতা পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰী ইজিকেল টু এফালে ক্যালকুলেশন কৰি পিনে আমি পালোঁ 36 জন 36 জন ছাত্ৰ ছাত্ৰী হয়নে লাষ্ট আমাৰ কি আছিল আত্মজীৱনী লাষ্টত আমাৰ কি আছিল আত্মজীৱনী আছিল ঠিক আছে এটো হ'ব আত্মজীৱনী ঠিক আছে এটো জীৱনী এটো দীৰ্ঘকাৰে হ'ব ঠিক আছে আত্মজীৱনী পঢ়ি ভাল পোৱা
ছাত্ৰ ছাত্ৰী এইখিনি হ'ব 40 জন ছাত্ৰ ছাত্ৰী ঠিক আছে মই একো কোৱা নাই জাস্ট ল্যাঙ্গুৱেজটো আমি চেঞ্জ কৰি দিছো ছাত্ৰ ছাত্ৰী যাতে তোমালোকে এটো চাই লিখিবলৈ সুবিধা হ'ব দে এইখিনি বুজোৱাটিনি বুজালৈ অলৰেডি মই হৈ গ'ল এতিয়া 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আমি সলিউশনটো ইয়াক আমি মই এটা কমপ্লিটলি লিখিব লাগিব নেকি ন ইয়াক আমি নতুনকৈ লিখো প্ৰথম প্ৰশ্নটো কি আছিল আমাৰ যে কিমান জনে উপন্যাস পঢ়ি ভাল পায় হয়নে নহয় গতিকে চাই দিম আমাৰ প্ৰশ্নটো কিমান জন ছাত্ৰ ছাত্ৰী উপন্যাস পঢ়ি ভাল পায় উপন্যাস পঢ়ি কিমান জন আছিল 30 জন আছিল উপন্যাস পঢ়ি ভাল পোৱা আছিল আমাৰ নহয় উপন্যাসটো কিমান আছিল উপন্যাস নহয় গল্প ঠিক আছে উপন্যাসটো আমাৰ 30 জনে আছিল গতিকে 30 জন ছাত্ৰ ছাত্ৰী উপন্যাস পঢ়ি ভাল পায় আমি লিখিব লাগিব যে 30 জন ছাত্ৰ ছাত্ৰীয়ে উপন্যাস পঢ়ি ভাল পায় ৰোমান নম্বৰ 2 প্ৰশ্নলৈ ঘূৰি যাওঁ প্ৰশ্নটো কি কৈছে আমাক আটাইতকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে কি পঢ়ি ভাল পায় আৰু কিমান জন হয় না আটাইতকৈ ছাত্ৰ ছাত্ৰী কি আছিল উত্তৰ কি পাইছিল আমি আটাইতকৈ ডাঙৰটো কি আছিল গল্প আছিল ছাত্ৰ ছাত্ৰীয়ে আটাইতকৈ গল্প পঢ়ি ভাল পায় আৰু মুঠ 45 জনে গল্প পঢ়ে ঠিক আছে কথাটো তোমালোকে ভালকৈ মন বুজি লোৱা মই আখৰ ধৰিব নোৱাৰিব কাৰণে ধৰিব নোৱাৰিব পাৰি বুলি মই লিখি যাওঁতে পঢ়ি গৈছো দেই এই বস্তুটো তোমালোকে মন কৰি যাবা লাষ্ট আমাৰ ৰোমান নম্বৰ 3 টো কি আছিল সুধিছে কি কবিতা আৰু আত্মজীৱনী পঢ়ি ভাল পোৱা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হয়নে নহয় গতিকে কবিতা আৰু আত্মজীৱনী পঢ়ি ভাল পোৱা মুঠ ছাত্ৰ ছাত্ৰী ন মুঠ ছাত্ৰ ছাত্ৰী ইজ ইকুৱেল টু কি হ'ব কবিতা পঢ়ি ওপৰৰ পৰা কপি কৰিম ৰবা কিমান লিখি আহিবা একেটাকে ন কপি ঠিক আছে এইটো মই ইয়াতে পেজ কৰি দিম পেজ খালি এখন সৰু কৰিব লাগিব বহুত জায়গা ল'ব হয় না কবিতা পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰী যোগ কি আছিল আমাৰ আত্মজীৱনী পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰী যোগ আত্মজীৱনী পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰী বাৰে বাৰে লিখি থকাৰ দৰকাৰ নাই আত্মজীৱনী পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰী সমান চিনটো দিছে নহয় ইজ ইকুৱেল টু কবিতা পঢ়ি ভাল পোৱা আমি কেন পালো 30 নে কেন পাইছিলো কবিতা পঢ়া 36 আৰু আত্মজীৱনী 40 গতিকে 36 প্লাস 40 ইজ ইকুৱেল টু 76 জন ছাত্ৰ ছাত্ৰীটো লিখিব পাৰা ঠিক আছে এবাৰ ভালকৈ চাই লোৱা ওপৰৰ পৰা দেখাম আমাৰ প্ৰথম চোৱা ন হৈ গৈছে ন লাগিলে ৰখাই লবা এইটো আমাৰ মাজৰ চোৱা হ'বনে এইটো মাজৰ চোৱা এইটো আমাৰ পিছৰ চোৱা এইটো আমাৰ পিছৰ চোৱা এনেকৈ চাই লোৱা আৰু এইটো আমাৰ একেবাৰে শেষৰ চোৱা হৈ গৈছে তেন্তে আহিছো এতিয়া আজি আমাৰ একেবাৰে শেষৰটো প্ৰশ্ন কোৱেশ্চন নম্বৰ 5 এইটো চোৱা কোৱেশ্চন নম্বৰ 5 টো সেম এইটো কোৱেশ্চন নম্বৰ 1 লগত সেমে the number of trees in the fruit garden are as follows মানে এখন বাগিচাত ফলৰ বাগিচা এখনত
গছ থকা মানে সংখ্যাৰ এটা তথ্য দিছে মেংগো মানে কি আম গছ কিমান আছে 30 জোপা জেকফ্ৰুইট কঁঠাল কিমান আছে 50 জোপা গোবা মানে মধুৰিআম কেইজোপা আছে 20 জোপা আৰু টোটেল কিমান আছে 100 জোপা গছ আছে এতিয়া আমাক কি কিব কৈছে ডিটাৰমাইন দ্য চেন্ট্ৰেল এংগল মানে কোণৰ মানটো নিৰ্ণয় আমি যে কোণৰ মানটো নিৰ্ণয় কৰোঁ এটোক চেন্ট্ৰেল এংগল বুলি কয় দেই এটো কি কয় কেন্দ্ৰীয় কোণ বুলি কয় এটো আগত কৈছোৱে মই এটো উলিয়াই পিনি আমাক কি কৈছে আৰু উলিয়াই পিনি আমাক কি কৈছে পাই চাৰ্ট এটা আঁকিবলৈ আমাক দিছে বাস সিম্পল গতিকে সলিউশন লিখি পিনি আমি প্ৰথমে টোটেল নাম্বাৰ অফ ট্ৰিজ লিখি লম টোটেল numbers of trees is equal to 100 জোপা ইয়ালৈকে ঠিকে আছে এটা আমি প্ৰতিটো উলিয়াম নাম্বাৰ অফ কি আমাৰ mango trees is equal to কিমান 30 হয় নে 30 আকৌ আমি কিলো এটা কোন তুলিয়াব কৈছে নহয় ওটিকে সেন্ট্ৰেল angles of mango tree এনেকৈ লিখিব লাগিব ঠিক আছে central angles of mango trees বাস এটো বাৰে বাৰে দৰকাৰ হ'ব ইজ ইকুৱেল টু আমি কি লিখিম ফৰ্মুলাটো কি আছিল মুঠ mango tree যিমান আছে ডিভাইডেড বাই কি মুঠ গছটো কি ফৰ্মুলাটো এবাৰ ফৰ্মুলা লিখিছো দেই লাষ্ট টাইমৰ কাৰণে লিখিছো বাৰে বাৰে লিখিছো অকল ইয়াৰ কাৰণে লিখিছো নাম্বাৰ অফ mango tree by কি total numbers of trees into কি আছিল 360 আছিল হয় নে নহয় এই ফৰ্মুলাটো এবাৰ লিখিলো আকৌ বাৰে বাৰে নিলিখো তোমালোকে গম পাবাই নহয় নাম্বাৰ অফ ট্ৰিজ কিমান mango trees কিমান 30 divided by 360 sorry নাম্বাৰ অফ ট্ৰি কিমান 100 হয়নে নহয় 100 এ হয় into 360 10 ৰে কইলে 10 বাৰ 10 ৰে কইলে 36 বাৰ 10 ৰে কইলে এবাৰ 10 ৰে 3 কইলে 3 বাৰ থাকিলে কি 3 into 36 3 6 গুণ 18 আৰু কৰিলে 3 3 গুণ 9 কে 10 এটো 108 ডিগ্ৰী দ্বিতীয়তে আমি কার উলিয়াম এতিয়া ম্যাঙ্গোটো উলিয়ালো একে ৰবা এইটো কৰি থোৱা আছে দেখোন কিয় আমি ম্যাঙ্গোটো উলিয়ালো এটা আমি কার উলিয়াম আমি ঠিক আছে নাম্বার অফ ম্যাঙ্গো ট্রি বা আমি কার উলিয়াম গোভা নেকি গোভা আসলে নেকি জেকফ্ৰুইট কঁঠালৰ মানে নাম্বার অফ জেকফ্ৰুইট ট্রি ঠিক আছে জেকফ্ৰুইট ট্রি is equal to কিমান কিমান আছিল এটো চাওয়া নহল নহয় 50 জোপা আছে বাগিচাখনত গতিকে সেন্ট্রাল অ্যাঙ্গল অফ জেকফ্ৰুইট ট্রি is equal to কি হ'ব জেকফ্ৰুইট ট্রি is equal to কিমান হ'ব যিমান জোপা জেকফ্ৰুইট আছে ডিভাইডেড বাই মুঠ গছ ইনটু 360 এটো কাটা কাটি কইলে এটো যাব এটো পাছেৰে এটো 2 এৰ হেবাৰ হয় না এটো কিমান 180 বাস দ্বিতীয় কথাটো কি আমাৰ এটো কি ওলাই গল আমাৰ ইজিক্যাল কিমান হৈ গল 180 ডিগ্ৰী ওলাই গল নেক্সট জেকফ্ৰুইট তো হৈ গল এটা থাকিলে কি আমাৰ লাষ্ট আৰু এজোপা আছিল এটো কি মধুৰিআম যাক আমি ইংৰাজীত কওঁ গোভা হয় নহয় এতিয়া একো আমি একেটা যেটো কপি কৰি থৈছো পেস্ট কৰিলে আহি যাব বাকিখিনি ঠিকঠাক কৰিলে হল নাম্বাৰ অফ গোভা 3 is equal to কিমান মধুৰি গছ কেজোপা আছিল আমাৰ ইয়াতে 20 জোপা আছে কেজোপা আছে 20 জোপা সো সেন্ট্রাল অ্যাঙ্গল অফ কি আমাৰ গোভা 3 is equal to কি হ'ব 20 by 100 into 360 এই ক্যান্সেল এইটো ক্যান্সেল থাকিলে কি 2 into 36 যাৰ মানটো হ'ব 72 ডিগ্ৰী বাস এটোটো হলে এটা আমি গম পালো এখিনি হলে নহয় এটা আমি কি কৰিব লাগিব আমি এটা পাই চিত্ৰটো আঁকিব লাগিব পাই চিত্ৰ কেনেকৈ আঁকিবলৈ বাৰে বাৰে আমি দেখাই আহিছো এটা আমি কি কিলম বৃত্ত এটা আমি আঁকি ললো হৈ গল তাপা আমি এটা প্ৰটেক্টৰটো দৰকাৰ হ'ব প্ৰটেক্টৰটো আনি ললো এটা চোৱা নেক্সট আমি এটো এই ৰবা প্ৰটেক্টৰটো মতে আৰু মোটামুটি মাজৰ হৈছে চাগে ন
এইটো আমাৰ এইটো আমাৰ মাজৰ এইটো আমাৰ বৃত্তটোৰ কেন্দ্ৰটো প্ৰথমে এডাল আমি কি টানিলোঁ এটা টানিব লাগিব এটা ব্যাসাৰ্ধ হয়নে নহয় আৰু প্ৰথম এইটো ব্যাসাৰ্ধটোৰ পৰা প্ৰথম এইটো কিমান ডিগ্ৰী কোণ হ'ব এইটো হ'বগৈ 108 ডিগ্ৰী কিমান হ'ব 108 ডিগ্ৰীটো এইটো 108 ডিগ্ৰীটো মোটামুটি এইটো হ'ব ন এইটো হ'ব মানে এতেই হ'বগৈ এইটো হ'ব ইয়াত ঠিক আছে গতিকে এইটো আমি ইয়াতে সংযোগে কৰিলোঁ ঠিক আছে এইটো হৈ গ'ল আমাৰ 108 ডিগ্ৰী নেক্সট আমাৰ এইটো ঠিক আছে এতিয়া কিমান ডিগ্ৰী হ'ব লাগে এইটো পাতি ল'লোঁ নহয় এইটো হ'ব লাগে কিমান 180 ডিগ্ৰী 180 ডিগ্ৰী সদায় চিধা হৈ গম পাইছা ন এইটো চোৱা এই 10ৰ পৰা এইটো আৰম্ভ হৈ লাষ্টৰ 180 এইটো হ'ব আমাৰ 100 ডিগ্ৰী তাৰমানে ইয়াৰ পৰা এইটো আমি কি কৰিব লাগিব একেলগে আমি সংযোগ কৰিব লাগিব ঠিক আছে এতিয়া এইটো আমি সৰুৱে কৈ দিওঁ ইয়াৰ কাম হৈ গ'ল এতিয়া এইটো হ'ব আমাৰ কিমান 180 ডিগ্ৰী আৰু থাকি যোৱাত আমাৰ লাষ্ট কি হ'ব 72 ডিগ্ৰী হ'ব গতিকে ইয়াক আমি এইবোৰ আমি ডিক্সেন কৰি দিম সেপাৰেট কৰি এইটো বনাই দিম ঠিক আছে এইটো আমি বনালোঁ এনেকৈ দিলোঁ এইকেইটা এইটো আমাৰ কি আছিলে এইটো আছিলে মেংগো এইটো আছিলে আমাৰ জেক ফ্ৰুইট কঁঠাল এইটো আমাৰ হৈ গ'ল গোভা মধুৰিআম বাছ এইটো হৈ গ'ল আমাৰ মেংগো ঠিক আছে এইটো আছিলে আমাৰ জেক ফ্ৰুইট লাষ্ট এইটো হৈ গ'ল আমাৰ কঁঠাল মধুৰিআম গোভা বাছ এইটোকেইটা আমি ৰাখিলে আমাৰ হৈ যাব বাছ ইমানেই আৰু এটা কাম কৰোঁ প্ৰথমবাৰ আকৌ চোৱা আকৌ এইখিনি আকৌ আমি অসমীয়া কৰিব লাগিব নহয় যিহেতু তোমালোকে আমি প্ৰথমবাৰ আমি একেটা অংককে বাৰে বাৰে কৰি আছোঁ নিশ্চয় বুজিয়ে পাইছে চাগে এতিয়া সেইখিনি বৰ বেছি টান হৈছে বুলি ভবা নাই আৰু এইটো আমাৰ প্ৰথম চোৱা তোমাৰ মাজৰ চোৱা এইটো আমাৰ শেষৰ চোৱা ঠিক আছে গতিকে এইটো অসমীয়াত যদি কৰিব যাওঁ এইটো মেংগো জেগাত এইটো হ'ব আম হয়নে নহয় এইটো হ'ব কঁঠাল হয়নে গোবাটো কি আছে মধুৰিআম বুলি আছে ন আম এইটো মধুৰিআম ঠিক আছে এইটো হ'ব আমাৰ মধুৰিআম অসমীয়াৰ কাৰণে এইটো ঠিক কৰিছোঁ দেই চিত্ৰটো এইটো হ'ব আমাৰ মধুৰি আম এতিয়া চোৱা আমি ওপৰৰ পৰা এইটো ঠিক কৰি যদি লিখোঁ এইটো যদি এইকেইটা কি হ'ব একদম চিম্পল টোটেল নাম্বাৰ এইটো হ'ব টোটেল নাম্বাৰ অফ থ্ৰিজ হ'ব এইটো কি লিখিম আমি মুঠ গছৰ সংখ্যা মুঠ গছৰ সংখ্যাটো কি হ'ব আমাৰ 100 জোপা হৈ গ'ল এতিয়া চোৱা আম লিখিবা আম গছৰ সংখ্যা ঠিক আছে আম গছৰ সংখ্যাটো কিমান 30 আকৌ চেণ্টাৰ এংগলটো কি আছিলে কেন্দ্ৰীয় কোণৰ পৰিমাণটো হ'ব আম গছৰ কেন্দ্ৰীয় কোণৰ কিবা এটা হ'ব ন আম গছৰ লিখিব লাগিব যে আম গছৰ কেন্দ্ৰীয় কোণৰ মান হৈ গ'ল এইটো লিখিবা নাম্বাৰ অফ মুঠ আম গছ ঠিক আছে মুঠ আম গছ এইটো লিখিব পাৰা আম গছৰ সংখ্যা আম গছৰ সংখ্যা ডিভাইডেড বাই টোটেল নাম্বাৰ অফ ট্ৰিজ ঠিক আছে ডিভাইডেড বাই মুঠ গছৰ সংখ্যা হৈ গ'ল এইখিনি মানটো বহাই আমি 108 পালোঁ ঠিক আছে এতিয়া এই বস্তুটোক আমি 8 108
1 মিনিট ভালকৈ আমি কপি কৰি লওঁ তেতিয়া হয়তো আমি বাৰে বাৰে লিখি নাথাকিলেও হ'ব এতিয়া এইটো আমাৰ হ'ব এইটো হ'ব আমাৰ এতিয়া এইটো হ'ব আমাৰ কি হ'ব এইটো আমাৰ এটা নেক্সট কি আছিল আমাৰ কঁঠাল গছৰ ন কঁঠাল গছৰ সংখ্যা আকৌ কঁঠাল গছৰ কেন্দ্ৰীয় কোণৰ মান কঁঠালৰ ওপৰত এইটো ক ওপৰত চন্দ্ৰবিন্দু হয়নে এইটো কঁঠাল গছৰ সংখ্যা 50 কঁঠাল গছৰ কেন্দ্ৰীয় কোণৰ মানটো এইটো 50 এইটো ক্যালকুলেশন কৰি পিনি 180 ডিগ্ৰী পালো হৈ গ'ল এটা সো আমি কপি কৰিলো কাৰণে জলদি সহজতে হৈ গ'ল একেদৰে ইয়াকো আমি কৰি দিম ডিলিট সৰি পেস্ট কৰিলো এইটো হৈ গ'ল আমাৰ এইটো আমাৰ কি হৈ গ'ল এইটো কি গছ এটা আমাৰ মধুৰিআম গছৰ মধুৰি আম গছৰ সংখ্যা আকৌ মধুৰি আম গছৰ কেন্দ্ৰীয় কোণৰ মান 72 ডিগ্ৰী ইয়ালৈকে একে হ'ব এইখিনি লিখি পিনি এই চিত্ৰটো আঁকি দিবা সেম কঁঠালৰ যে চন্দ্ৰবিন্দু ঠিক আছে এবাৰ ভালকৈ আকৌ প্ৰথমবাৰ দেখাই দিছো এনো দেৰি হৈছে আৰু উপায় নাই এইটো আমাৰ প্ৰথম চোৱা এইটো আমাৰ মাজৰ চোৱা এই আমাৰ শেষৰ চোৱা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ লগে লগে আমাৰ আটাইবোৰ আমাৰ এক্সাৰসাইজ 5.2 ৰ আটাইবোৰ প্ৰশ্ন আমাৰ সমাধান হৈ গৈছে ভিডিওটো চাই কেনেকুৱা পালা আমাক জনাবা যদি ভাল লাগিছে লাইক এটা কৰিবা কবাত ভুল ত্ৰুটি হলে মানে আমাক কমেন্ট বক্সত জনাবা আমি পৰৱৰ্তী সময়ত আমি এটা ঠিক কৰিবলৈ যত্ন কৰিম আজিলৈ আহিছো আকৌ লগ পাম ধন্যবাদ